Hallelujah. Hallelujah. Praise the Lord. আকৌ এবাৰ আজি তোমালোকৰ লগত হ'ব পাই ঈশ্বৰক ধন্যবাদ দিওঁ। আজি বহুত দিনৰ পাছত আকৌ তোমালোকৰ আগলৈ আহিব পাইছোঁ। আজি দেওবাৰ হয়। আমাৰ ৰেগুলাৰ ভাল দিন হ'লে আমি সবেই গীৰ্জাত একেলগে প্ৰভুক স্তুতি আৰাধনা কৰিলোঁ হয়, কিন্তু সিচুৱেশ্যনৰ কাৰণে আমি একেলগে গোট খাব পৰা নাই আৰু তেনেকুৱা আমি গীৰ্জাবিলাক কৰিব পৰা নাই। কিন্তু ঘৰে ঘৰে আমি গীৰ্জাবিলাক কৰি আছোঁ আৰু বিশ্বাস কৰোঁ তোমালোকেও ঘৰে ঘৰে প্ৰাৰ্থনাত আছা, কিয় দিনকাল বেয়া আৰু সেইকাৰণে আমি সবেই ঘৰে ঘৰে প্ৰাৰ্থনাত আমি থাকিব লগা হৈ আছে। আমিও প্ৰাৰ্থনাত আছোঁ, তোমালোকৰ কাৰণেও প্ৰাৰ্থনাত আছোঁ, আমিও সদায় প্ৰাৰ্থনাত স্তুতি আৰাধনাত আছোঁ। আজি আকৌ এবাৰ আমি ঈশ্বৰৰ বাক্যলৈ আহিম। আমি ছুটিকৈ ঈশ্বৰৰ বাক্যবিলাক আলোচনা কৰিম, কিন্তু ঈশ্বৰৰ বাক্য আলোচনা কৰিবৰ আগত আমি ঈশ্বৰক স্তুতি আৰাধনা কৰোঁ, আমি ঈশ্বৰক গান গাই আমি ৱৰ্শ্বিপ কৰোঁ। কিয় আমি যেতিয়া ঈশ্বৰক ৱৰ্শ্বিপ কৰোঁ, আমি যেতিয়া স্তুতি আৰাধনা কৰোঁ, আমি ঈশ্বৰৰ উপস্থিতিলৈ আমি আহিব পাৰোঁ, ঈশ্বৰৰ প্ৰেজেন্সলৈ আমি আহিব পাৰোঁ, ঈশ্বৰৰ থ্ৰন অফ গ্ৰেচলৈ, ঈশ্বৰে যি সিংহাসনত বহি আছে তাৰ আগৰলৈ আমি স্তুতি আৰাধনাৰ যোগেদি আমি আহিব পাৰোঁ। আৰু সেইকাৰণে এইটো ৱৰ্শ্বিপটো আমাৰ কাৰণে বৰ ইম্পৰ্টেণ্ট হয়। আমি ঈশ্বৰক এতিয়া অলপ সময়লৈ ঈশ্বৰক স্তুতি আৰাধনা কৰোঁ। তোমালোকেও আমাৰ লগত একেলগে গাব পাৰিবা, তোমালোকেও গাবা। আমি একেলগে এটা গান গাই আমি ঈশ্বৰক ৱৰ্শ্বিপ কৰোঁ। Hallelujah, hallelujah. Hallelujah. We worship you, we bless you. প্ৰভু, এই সুন্দৰ সময়ৰ কাৰণে তোমাক ধন্যবাদ দিওঁ প্ৰভু। আজি এই দিন প্ৰভু, শুভ দিন, তোমাক আমি ৱৰ্শ্বিপ কৰোঁ প্ৰভু। আজি ৰাতিপুৱাৰ পৰা এই সময়লৈ প্ৰভু তুমি আমাক ভালে ভালে ৰাখিছা কাৰণে তোমাক ধন্যবাদ দিওঁ। আৰু আমাৰ সকলো ভাই ভনীবিলাক প্ৰভু, যোনে যোনে বেলেগ বেলেগ ঠাইত প্ৰভু তোমাৰ প্ৰেজেন্সত প্ৰভু এই সময়ত প্ৰভু এই প্ৰগ্ৰামত আছে, প্ৰত্যেকজনৰ লগত প্ৰভু তোমাৰ প্ৰেম অনুগ্ৰহ তোমাৰ আশীৰ্বাদ প্ৰভু প্ৰত্যেকজনৰ ওপৰত থাকক। আমি প্ৰভু স্তুতি আৰাধনাৰ যোগেদি তোমাৰ উপস্থিতিলৈ আমি এই সময়ত আহিম প্ৰভু। তোমাৰ প্ৰেজেন্স আমাৰ লগত হওক প্ৰভু। Hallelujah, hallelujah. Pavitra Atma, Pavitra Atma, मुझे ले चल तू यीशु के चरणों में, पवित्र आत्मा, पवित्र आत्मा, पवित्र आत्मा, मुझे ले चल तू यीशु के चरणों में, पवित्र आत्मा, सिर्फ तेरे लिए, सिर्फ तेरे लिए, यीशु तेरे लिए, सिर्फ तेरे लिए, यीशु तेरे लिए, सिर्फ तेरे लिए, यीशु तेरे लिए, मैं हाँ उठाता हूँ। पवित्र आत्मा, पवित्र आत्मा, मुझे ले चल तू यीशु के चरणों में,
तेरे लिए, यीशु तेरे लिए, सिर्फ तेरे लिए, यीशु तेरे लिए मैं हाथ उठाता हूँ। घुटने झुकाकर सर झुकाकर हाथ उठाता तेरे लिए। घुटने झुकाकर सर झुकाकर हाथ उठाता तेरे लिए, सिर्फ तेरे लिए, यीशु तेरे लिए, सिर्फ तेरे लिए, यीशु तेरे लिए, सिर्फ तेरे लिए, यीशु तेरे लिए मैं हाथ उठाता हूँ। पवित्र आत्मा, पवित्र आत्मा, मुझे चल तू यीशु के चरणों में। पवित्र आत्मा, मुझे चल तू यीशु के चरणों में। पवित्र आत्मा, मुझे ले चल तू यीशु के चरणों में। पवित्र आत्मा, मुझे ले चल तू यीशु के चरणों में। पवित्र आत्मा, হয় প্ৰভু, পবিত্ৰ আত্মা তুমি আমাৰ মাজলৈ আহা প্ৰভু। প্ৰভু যীশু তোমাক আমি স্তুতি আৰাধনা কৰো প্ৰভু। প্ৰভু পবিত্ৰ আত্মা তোমাৰ প্ৰেজেন্স প্ৰভু আমাৰ কাৰণে প্ৰভু লাগে প্ৰভু। তোমাৰ বিনে প্ৰভু আমি একো কৰিব নোৱাৰো প্ৰভু। তোমাৰ উপস্থিতিতহে প্ৰভু আমি সকলো কামবিলাক কৰিব পাৰো প্ৰভু। আৰু সেইকাৰণে এই সময়ত প্ৰভু পবিত্ৰ আত্মা আমি তোমাক আমাৰ মাজলৈ প্ৰভু তোমাক মাতিছো। এতিয়া যিমান ভাই ভনীবিলাক প্ৰভু এই লাইভ ষ্ট্ৰিমিংটো চাই আছে প্ৰভু, প্ৰত্যেকজনৰ লগত প্ৰভু তোমাৰ উপস্থিতি হওক প্ৰভু। তোমাৰ প্ৰেজেন্স প্ৰভু প্ৰত্যেকজনৰ লগত হওক প্ৰভু। Hallelujah, Lord. Oh, bless your holy, holy name. Glorify your holy name. सिर्फ तेरे लिए, यीशु तेरे लिए, सिर्फ तेरे लिए, यीशु तेरे लिए, सिर्फ तेरे लिए, यीशु तेरे लिए मैं हाथ उठाता हूँ। पवित्र आत्मा, पवित्र आत्मा, मुझे ले चल तू यीशु के चरणों में। पवित्र आत्मा, मुझे ले चल तू यीशु के चरणों में। पवित्र आत्मा, मुझे
ले चल तू यीशु के चरणों में पवित्र आत्मा आ। Thank you, Lord. We bless your holy name. We praise your holy name. We glorify your holy name, Lord. Thank you, Lord, for this blessed moment. We give you all the praise and glory, Lord. We worship you. We bless you. In your precious holy name. Jesus' precious holy name. With thanksgiving we pray. Amen. Thank you, Lord. Thank you, Jesus. Hallelujah. Praise the Lord. Hallelujah. প্ৰভু যীশু খ্ৰীষ্টক আৰু আমাৰ জীৱিত ঈশ্বৰক স্তুতি আৰাধনা কৰিব আমি যেতিয়া আমি কৰোঁ তেতিয়া আমাৰ কাৰণে আশীৰ্বাদ হয়, ঈশ্বৰৰ আশীৰ্বাদ হয় আমাৰ কাৰণে। আৰু আজি আমি যদি চাব যাওঁ পৃথিৱীৰ বহু দেশবিলাকত বিশ্বাসীবিলাকৰ ওপৰত বহুত তাৰণা হৈ আছে আৰু তাৰ কাৰণে ঈশ্বৰ যীশুৱাক স্তুতি আৰাধনা কৰিব ইচ্ছা কৰিলেও কৰিব নোৱাৰে আৰু তেনেকুৱা প্ৰচিকিউশ্যনবিলাক হৈ আছে। কিন্তু আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। আমি আমাৰ দেশত আমাৰ ঠাই আমি য'ত আছোঁ এতিয়া আমি ঈশ্বৰক আমি ভালকৈ স্তুতি আৰাধনা কৰিবলৈ বা ৱৰ্শ্বিপ কৰিবলৈ আমি এতিয়াও আমি কৰিবলৈ পাৰি আছোঁ। তাৰ কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। আজি মই যি ঈশ্বৰৰ বাক্য তোমালোকৰ কাৰণে আনি আছোঁ, এই বাক্য বহু বছৰ আগত ঈশ্বৰে মোৰ কাৰণে আশীৰ্বাদ কৰিছিল আৰু এই বাক্য আজি তোমালোকৰ কাৰণে আনিছোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ মৃত্যুবিলাকৰ পৰা আকৌ পুনৰুত্থানৰ বিষয় আমি যোৱা সপ্তাহত আমি দেখিলোঁ। আমি অকল এসপ্তাহে হৈছে এতিয়া, যোৱা সপ্তাহ ছানডে ৰেজাৰেকশ্যন ছানডে বুলি আমি গোটেই পৃথিৱীৰ বিশ্বাসী ভাই ভনীবিলাকে পালন কৰিলে। যীশুখ্ৰীষ্টৰ মৃত্যুৰ পৰা আকৌ পুনৰাই মৃত্যুক জয় কৰি যীশুৱে যে উঠিছে মৃত্যুৰ পৰা, সেইটো সোঁৱৰিবৰ কাৰণে যোৱা দেওবাৰে আমি চবেই গোটেই পৃথিৱীত পালন কৰিলোঁ। আৰু তেনেকুৱা এই ৰেজাৰেকশ্যন প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদি মানুহ জাতিৰ কাৰণে কি কৰিলে, মানুহ জাতিৰ কাৰণে কি আশীৰ্বাদ আনিলে, তাৰ বিষয়ে আমি অলপমান চাম আৰু আমি আলোচনা কৰিম। আৰু এই কথাটো এই বাক্য বহু বছৰ আগত ঈশ্বৰে মোৰ কাৰণে আশীৰ্বাদ কৰিছিলে আৰু সেই আশীৰ্বাদ আজি তোমালোকৰ কাৰণে আনিব ইচ্ছা কৰিছোঁ। আৰু যি বাক্য আমি আলোচনা কৰিম সেইটো হ'ল প্ৰথম পিতৰ। তোমালোকে তোমালোকৰ অসমীয়া বাইবেলৰ পৰা চাব পাৰিবা। প্ৰথম পিতৰ 1 অধ্যায়ৰ পৰা আমি চাম। প্ৰথম পিতৰ 1 অধ্যায় 3 পদৰ পৰা আমি চাম। 3 পদৰ পৰা 9 পদলৈ মই ইংলিছ বাইবেলত পঢ়ি দিম, কিন্তু তোমালোকে অসমীয়া বাইবেলৰ পৰা চাব পাৰিবা। ইয়াতে বাক্য তেনেকুৱা কৈছে, Blessed be the God and Father of our Lord Jesus Christ, who according to his abundant mercy has begotten us again to a living hope through the resurrection of Jesus Christ from the dead. যীশুখ্ৰীষ্টৰ মৃত্যুৰ পৰা আকৌ পুনৰাই উঠাৰ যোগেদি বুলি কৈছে। যীশুখ্ৰীষ্টৰ ৰেজাৰেকশ্যনৰ যোগেদি, যীশুখ্ৰীষ্টৰ মৃত্যুবিলাকৰ পৰা আকৌ পুনৰাই উঠাৰ যোগেদি বুলি কৈছে। Through the resurrection of Jesus Christ from the dead, to an inheritance incorruptible and undefiled, and that does not fade away, reserved in heaven for you, who are kept by the power of God through faith for salvation, ready to be revealed in the last time. In this you greatly rejoice, though now for a little while, if need be, you have been grieved by various trials, that the genuineness of your faith, being much more precious than gold, that perishes though it is tested by fire, may be found to praise, honor, and glory at the revelation of Jesus Christ, whom having not seen you love, though now you do not see him, yet believing
You rejoice with joy inexpressible and full of glory, receiving the end of your faith, the salvation of your soul. এই ঈশ্বৰৰ বাক্য পঢ়া যোগেদি আমাৰ কাৰণে আশীৰ্বাদ হওক। ইয়াতে আমি এটা দুটা কথা আমি ইয়াৰ পৰা চাম। ইয়াতে প্ৰথম কি কৈছে, প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক ধন্যবাদ দিয়া বুলি কৈছে, ব্লেছেড ধন্য হওক বুলি কৈছে। প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃৰ কাৰণে ধন্য হওক বুলি কৈছে। ব্লেছেড বি দ্য ফাদাৰ অফ আৱাৰ লৰ্ড জিজাছ ক্ৰাইষ্ট। কেলে যীশু খ্ৰীষ্টৰ পিতৃক কাৰণে ধন্য হওক বুলি কৈছে? Who according to his great mercy, প্ৰভু যীশু খ্ৰীষ্টৰ বহু অনুগ্ৰহ যোগেদি যীশু খ্ৰীষ্ট ঈশ্বৰ জিহুৱাৰ mercy বা অনুগ্ৰহৰ যোগেদি has begotten us again বুলি কৈছে। আমাক আকৌ এবাৰ জন্ম দিছে বুলি কৈছে। আমি আকৌ এবাৰ জন্ম হলো বুলি কৈছে। এই দ্বিতীয়বাৰ আকৌ আমাক জন্ম দিলে বোলে। আমাক কেনেকৈ জন্ম দিছে বুলি কৈছে? Through the resurrection of Jesus Christ. প্ৰভু যীশু খ্ৰীষ্টক মৃত্যুৰ পৰা জাগৰণ যে হৈছে, যীশু খ্ৰীষ্টৰ মৃত্যুৰ পৰা যে resurrection হৈছে, মৃত্যুক জয় কৰি যে যীশু খ্ৰীষ্টই আকৌ উঠিলে, তাৰ যোগেদি আমাক বোলে আকৌ এবাৰ ঈশ্বৰ জিহুৱাই আমাক জন্ম দিলে। আৰু এই জন্মটো কিহৰ কাৰণে জন্ম দিছে বুলি কৈছে? To a living hope, জীৱিত আশাৰ লৈ আমাৰ কাৰণে আকৌ এবাৰ ঈশ্বৰে আমাক জন্ম দিছে। Hallelujah, praise the Lord. জীৱিত আশাৰ লৈ, living hope, begotten us to a living hope through the resurrection of Jesus Christ. যীশু খ্ৰীষ্টৰ মৃত্যুবিলাকৰ পৰা জয় কৰি, মৃত্যুক জয় কৰি উঠি তাৰ যোগেদি আমাক জীৱিত আশাৰ লৈ আকৌ এবাৰ আমাক নতুন জন্ম দিছে বুলি কৈছে। আৰু সেইকাৰণে যীশু খ্ৰীষ্টৰ ৰেজাৰেকশ্যনে, যীশু খ্ৰীষ্টৰ মৃত্যুবিলাকৰ পৰা যে আকৌ জাগৰণ হৈছে, এই জাগৰণৰ যোগেদি আমাৰ কাৰণে নতুন আশা যীশু খ্ৰীষ্টই আমাৰ কাৰণে আনিছে। নতুন আশা। আৰু এই আশাটো কেনেকুৱা আশা? এইটো জীৱিত আশা বুলি কৈছে, লিভিং হোপ। এই লিভিং হোপটো যীশু খ্ৰীষ্টৰ ৰেজাৰেকশ্যনে আমাৰ কাৰণে আনিছে। আমি যেতিয়া প্ৰথমবাৰ আমাৰ জন্ম হৈছিল পৃথিৱীত, মাতৃৰ পেটৰ পৰা, মাৰ পেটৰ পৰা, মাৰ গৰ্ভৰ পৰা আমি যেতিয়া মানুহ জাতিয়ে জন্ম হৈছিলো, আৰু মাংসত আমি যেতিয়া জন্ম হৈছিলো, ইন দ্য ফ্লেছ, আমাৰ সেই জন্মটো মৃত্যুলৈ জন্ম হৈছিলো। মানুহ জাতিয়ে প্ৰথমবাৰ যেতিয়া মাৰ গৰ্ভৰ পৰা জন্ম হয়, মাংসত যেতিয়া জন্ম হয়, আমি মৃত্যুলৈ আমি জন্ম হৈছিলো। আৰু আমি নিৰাশাৰলৈ আমি জন্ম হৈছিলো। একো আশা নাছিলে মানুহ জাতিৰ কাৰণে। আদমৰ পাপৰ পাছত যিমান মানুহ এই জগতত জন্ম হৈছিলে, 4000 বছৰৰ কাৰণে মানুহ জাতিয়ে যেতিয়া এই জগতত জন্ম হৈ আছিলে, সেই মানুহ জাতিয়ে যীশুখ্ৰীষ্টৰ জগতত আহিবৰ আগত সেই মানুহ জাতিয়ে মৃত্যুলৈ জন্ম হৈ আছিলে, নিৰাশাৰলৈ জন্ম হৈ আছিলে। একো আশা নাছিলে মানুহৰ কাৰণে। কিন্তু যীশু খ্ৰীষ্টৰ ৰেজাৰেকশ্যনৰ যোগেদি, প্ৰভু যীশু খ্ৰীষ্টৰ মৃত্যুক জয় কৰা যোগেদি, এই যোৱা সপ্তাহ মাত্ৰ আমি ৰেজাৰেকশ্যন পালন কৰিলো। যীশু খ্ৰীষ্টৰ মৃত্যুৰ পৰা যীশুৱে জয় কৰি যে উঠিছে, আমি যোৱা সপ্তাহ আমি শুৱৰিলো। আৰু সেই ৰেজাৰেকশ্যনৰ যোগেদি আমাৰ কাৰণে জীৱিত আশাৰ লৈ বুলি কৈছে। জীৱিত আশাৰ লৈ যীশু খ্ৰীষ্টই আমাক জীৱিত আশাৰ লৈ আমাক কি কৰিছে বোলে? আমাক নতুন জন্ম দিছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আৰু আজি সেইকাৰণে আমি প্ৰত্যেক প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰা লোকবিলাকৰ কাৰণে আজি জীৱিত আশা আছে। হালেলুয়া। তোমাৰ ওচৰত যদি কোনোবা বহি আছে, তাৰ কাৰণে কোৱা, তোমাৰ জীৱিত আশা আছে বুলি কোৱা। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। There is living hope. There is living hope through the resurrection of Jesus Christ. We are begotten once again. আমি আকৌ এবাৰ আমি জন্ম হলো এই জীৱিত আশাৰ লৈ, যীশু খ্ৰীষ্টৰ জাগৰণৰ যোগেদি। আৰু সেইকাৰণেহে প্ৰথম আমি এই কথাটো আমি
আমি কৰিব লাগিব আমি প্ৰথম আমি এই কথাটো আমি মনত ৰাখিব লাগিব কিয় জগতৰ মানুহবিলাকৰ কাৰণে আদমৰ পাপৰ পাছত মানুহ জাতিৰ কাৰণে ভয় কিহৰ ভয় আছিল মানুহ জাতিয়ে কিহক ভয় কৰি আছিল আদমৰ পাপৰ পাছত মানুহ জাতিৰ ভয়টো কিহৰ কাৰণে আছিল মানুহ জাতিৰ ভয়টো মৃত্যুৰ কাৰণে আছিল আদমৰ পাপৰ যোগেদি যি মৃত্যু মানুহ জাতিৰ কাৰণে আদমে আনিছিল সেই মৃত্যুৰ কাৰণে মানুহ জাতিয়ে ভয় খাই আছিল পৃথিৱীৰ সব মানুহে সকলো মানুহে মৃত্যুৰ কাৰণে ভয় খায় মৃত্যু বুলি ক'লে সবে ভয় খায় কিন্তু প্ৰেইজ গড যীশু খ্ৰীষ্টই মৃত্যুক জয় কৰিলে হালেলুয়া যীশু খ্ৰীষ্ট আমাৰ নিচিনা মৃত্যু আমাৰ নিচিনা মৰিয়মৰ পেটৰ পৰা মানুহৰ পেটৰ পৰা এজন তিৰোতাৰ পেটৰ পৰা গৰ্ভৰ পৰা জন্ম হৈছে যীশুৱে আমাৰ নিচিনা মাংসত যীশুৱে জন্ম হৈছে আমাৰ নিচিনাই জন্ম হয় মানুহ হয় জন্ম হয় মৃত্যুক যীশু খ্ৰীষ্টই জয় কৰিছে মৃত্যুক যীশু খ্ৰীষ্টই অভাৰকাম কৰিছে আৰু সেইকাৰণেহে মাতৃৰ পেটৰ পৰা জন্ম হোৱা মাংসত জন্ম হোৱা মানুহ মৃত্যুক জয় কৰি আমাৰ কাৰণে নতুন আশা জীৱিত আশা আমাৰ কাৰণে দিছে মানুহ জাতিৰ কাৰণে সেই জীৱিত আশাটো আনিছে এই নতুন জন্মৰ যোগেদি আৰু সেইকাৰণেহে এইটো আমাৰ কাৰণে ইমান আনন্দিতৰ কথা হয় যি মৃত্যুৰ কাৰণে মানুহ জাতিয়ে ভয় খাই আছিলে সেই মৃত্যুক যীশুৱে জয় কৰিছে হালেলুয়া আৰু যীশু আজি কৈ আছে তোমালোকে ভয় খাব নালাগে আৰু তোমালোকে যিহৰ কাৰণে ভয় খাই আছিলা মই সেই মৃত্যুক মই জয় কৰিলো I have overcome that এতিয়া তোমালোকে আৰু মৃত্যুৰ কাৰণে ভয় খাব নালাগে কিয় মইও তোমালোকৰ নিচিনা মাংসত জন্ম হৈছিলো মইও তোমালোকৰ নিচিনা মাৰ গৰ্ভৰ পৰা জন্ম হৈছিলো মৰিয়মৰ গৰ্ভৰ পৰা জন্ম হৈছিলো কিন্তু মই মৃত্যুক জয় কৰিলো আদমৰ পাপৰ যোগেদি যি মৃত্যু এই জগতলৈ আহিছিল সেই মৃত্যুক মই জয় কৰিলো সেইকাৰণে তোমালোকে এতিয়া মৃত্যুক ভয় খাব নালাগে আৰু প্ৰেইজ গড সেইকাৰণে তোমালোকৰ কাৰণে জীৱিত আশা মই এতিয়া আনিলো বুলি যীশুৱে আমাৰ কাৰণে কৈ আছে প্ৰেইজ গড জগতৰ মানুহ জাতিৰ কাৰণে এই জীৱিত আশা প্ৰভু যীশু খ্ৰীষ্টই আনিছে আৰু সেইকাৰণে এইটো আমাৰ আনন্দৰ কথা হয় ৰিজয়ছ কৰিব লাগে আমি we have a living hope we are born again to a living hope hallelujah praise the Lord আৰু সেইকাৰণে যীশুৱে কৈছে মই তোমালোকৰ কাৰণে নতুন পথ মই তোমালোকৰ কাৰণে বনালো মৃত্যুক জয় কৰি মই তোমালোকৰ কাৰণে নতুন পথ ঈশ্বৰলৈ আকৌ মই নতুন পথ এটা বনাই দিলো তোমালোকে এতিয়া ঈশ্বৰৰ লগত আকৌ মিলন হ'ব পাৰিবা তোমালোকৰ কাৰণে মই জীৱনৰ ৰাস্তা মই তোমালোকৰ কাৰণে মই বনাই দিলো মৃত্যুক জয় কৰি এতিয়া মই তোমালোকৰ কাৰণে জীৱনৰ ৰাস্তা মই বনাই দিলো তোমালোকে ঈশ্বৰ জীৱাৰ লগত তোমালোকে এতিয়া আকৌ এবাৰ মিলন হ'ব পাৰিবা হালেলুয়া praise the Lord oh shakata bakondere hallelujah মই জীৱন হয় মই মৃত্যুক জয় কৰিলো মই তোমালোকৰ কাৰণে এতিয়া নতুন ৰাস্তা পিতৃ ঈশ্বৰলৈ মই বনাই দিছো তোমালোকৰ কাৰণে মই জীৱিত আশা আনিলো সেইকাৰণে পৌলে ফিলিপিয়া 3:10 কৈছে মই যীশু খ্ৰীষ্টক মই জানিব ইচ্ছা কৰো আৰু এই মৃত্যুৰ পৰা এই জাগৰণৰ শক্তিটো মই জানিব ইচ্ছা কৰো I want to know the power of his resurrection যীশু খ্ৰীষ্টৰ মৃত্যুক জয় কৰা শক্তিটো মই জানিব ইচ্ছা কৰো বুলি পৌলে কৈছে ফিলিপিয়া 3:10 মই যীশুক জানিব ইচ্ছা কৰো মই যীশু খ্ৰীষ্টৰ এই জাগৰণৰ শক্তিক মই জানিব ইচ্ছা কৰো I want to know him and the power of his resurrection এই resurrectionটো কি আচৰিত এইটো ঈশ্বৰৰ কাৰ্য ঈশ্বৰৰ কাম হয় ঈশ্বৰৰ সবতকৈ ডাঙৰ কামটো হ'ল যীশু খ্ৰীষ্টক মৃত্যুৰ পৰা আকৌ যে উঠাইছে জীৱিত কৰাইছে আচৰিত কাম হয় আৰু সেইকাৰণেহে পৌলে কৈছে মই যীশুক জানিব ইচ্ছা কৰো আৰু যীশু খ্ৰীষ্টৰ এই ৰেজাৰেকশ্যনৰ পাৱাৰটো মই জানিব ইচ্ছা কৰো
আৰু ময়ো জানিব ইচ্ছা কৰোঁ প্ৰেইজ গড তুমি যদি যীশু খ্ৰীষ্টক পালা যীশু যদি তোমাৰ হৃদয়ত আজি জীৱিত আছে তুমিও এই পুনৰুত্থানৰ resurrectionৰ পাৱাৰটো তুমিও জানিবা এটা সময় আহিব যেতিয়া তুমিও এইটো এক্সপিৰিয়েঞ্চ হ'বা তুমিও যেতিয়া মৃত্যুক জয় কৰি তুমিও জীৱনলৈ যাবা অনন্ত জীৱনলৈ যাবা আৰু সেইকাৰণেহে যি যীশু খ্ৰীষ্টই মৃত্যুক জয় কৰিছে মৃত্যুক ডিফিট কৰিছে সেই যীশু খ্ৰীষ্ট যদি আজি তোমাৰ হৃদয়ত আছে তেন্তে তুমি আৰু মৃত্যুক ভয় খাব নালাগে তুমি মৃত্যুৰ কাৰণে আৰু ভয় খাব নালাগে মৃত্যুক জয় কৰা যীশু যদি তোমাৰ হৃদয়ত আছে তুমি মৃত্যুক আৰু ভয় খাব নালাগে কিয় খ্ৰীষ্ট যীশুত তোমাতেই জীৱন এতিয়া আছে আৰু জীৱিত আশা আছে আৰু তুমি এই নতুন এই জন্ম যে তুমি পালা এইটো জীৱিত আশাৰলৈ তুমি জন্মটো পালা আৰু সেইকাৰণেহে এই জীৱিত আশাটো কিহৰ কাৰণে বাইবেলত আমাৰ কাৰণে কৈছে টু এন ইনহেৰিটেন্স আমাৰ কাৰণে ঈশ্বৰে যিবোৰ ৰাখিছে ইনহেৰিটেন্স আমাৰ কাৰণে অসমীয়াত কি বুলি কয় সেইটো মই পাহৰি গ'লো শব্দটো ইনহেৰিটেন্সটো কিন্তু আমাৰ কাৰণে ঈশ্বৰে যিবোৰ যুগুত কৰি ৰাখিছে স্বৰ্গত হালেলুয়া সেই ঈশ্বৰে যুগুত কৰি থোৱাবিলাকলৈ যিবোৰ আমাৰ কাৰণে স্বৰ্গত ৰিজাৰ্ভ কৰি ৰাখিছে সেই তাৰলৈ আমাৰ কাৰণে এই জীৱিত আশাটো দিছে বাইবেলত কৈছে ইয়াতে টু এন ইনহেৰিটেন্স ইনকাৰাপ্টেবল এণ্ড আনডিফাইলড that does not fade away reserved in heaven for you আমি কিহৰলৈ আমি নতুন জন্ম ললো আমি কি প্ৰভু যীশুৰ মৃত্যুৰ পৰা জাগৰণৰ যোগেদি আমাৰ কাৰণে যি জীৱিত আশা প্ৰভুৱে আমাৰ কাৰণে দিছে যি নতুন জন্ম লৈ আমাক আকৌ এবাৰ আমাক নতুন জন্ম দিছে সেইটো কিহৰ কাৰণে দিছে বাইবেলত কৈছে টু এন ইনহেৰিটেন্স আমাৰ কাৰণে ঈশ্বৰে যিবোৰ যুগুত কৰি ৰাখিছে সেই তাৰলৈ ইনকাৰাপ্টেবল মানে একদম নষ্ট যি নহয় কেতিয়াও নষ্ট নহয় আৰু নিষ্কলংক একদম ভাল আৰু যিবোৰ কেতিয়াও নষ্ট হৈ নাযাব সেই তেনেকুৱা that does not fade away সেই তেনেকুৱা আশীৰ্বাদলৈ ঈশ্বৰে যি আশীৰ্বাদ আমাৰ কাৰণে ৰাখিছে যিবোৰ আমাৰ কাৰণে যুগুত কৰি থৈছে সেই ইনহেৰিটেন্সলৈ ইনকাৰাপ্টেবল আৰু ইয়াতে কৈছে আনডিফাইলড that does not fade away তাৰলৈ আমাৰ কাৰণে এই নতুন আশাটো দিছে আমি যেতিয়া প্ৰথমবাৰ আমাৰ মাতৃৰ পেটৰ পৰা গৰ্ভৰ পৰা আমি জন্ম হৈছিলোঁ মাংসৰ ৰূপত আমি যেতিয়া জগতত জন্ম হৈছিলোঁ আমাৰ সেই জন্মটো সেইটো আমাৰ জন্মটো কি বুলি ক'ম কাৰাপ্টেবল ইনহেৰিটেন্স আমি জাগতিক ৰূপত আমি যিবোৰ আমি প্ৰাপ্ত কৰোঁ সেইবোৰ গোটেই কাৰাপ্টেবল হয় সেইবোৰ নষ্ট হ'বলগীয়া হয় সেইবোৰ শেষ হৈ যাবলগীয়া হয় সেই তেনেকুৱা ইনহেৰিটেন্সলৈ আমাৰ প্ৰথম জন্মটো হৈছিলে মাতৃৰ পেটৰ পৰা আমি মাৰ গৰ্ভৰ পৰা যেতিয়া আমি জন্ম হৈছিলোঁ প্ৰথমবাৰ আমি মাংসৰ ৰূপত এই মাংসৰ ৰূপত যেতিয়া আমি জন্ম হৈছিলোঁ এই পৃথিৱীত আমাৰ সেই জন্মটো মৃত্যুলৈ আমি জন্ম হৈছিলোঁ আমাৰ সেই জন্মটো কাৰাপ্টেবল ইনহেৰিটেন্স নষ্ট হৈ যোৱা বিলাকৰ কাৰণেহে আমি জন্ম হৈছিলোঁ যিবোৰ শেষ হৈ যাব নাইকিয়া হৈ যাব যিবোৰ কাৰাপ্টেবল হয় বেয়া হয় সেই ইনহেৰিটেন্সলৈ আমি জন্ম হৈছিলোঁ কিন্তু আমাৰ দ্বিতীয় জন্ম খ্ৰীষ্ট যীশুৰ মৃত্যুবিলাকৰ পৰা পুনৰুত্থান আকৌ উঠাৰ যোগেদি ৰেজাৰেকশ্যনৰ যোগেদি আমাক যি জীৱিত আশালৈ আমাক জন্ম দিছে এই আশাত প্ৰভুৱে আমাৰ কাৰণে যিবোৰ যুগুত কৰি ৰাখিছে সেইটো ইনকাৰাপ্টেবল বুলি কৈছে সেইটো কেতিয়াও নষ্ট নহয় আৰু আনডিফাইলড সেইটো লেতেৰা নহয় বেয়া নহয় আৰু সেইটো কেতিয়াও ফেড নহ'ব কেতিয়াও শেষ হৈ নাযাব বুলি কৈছে হালেলুয়া আৰু তাৰ পাছত হেতে কৈছে wherein ye greatly rejoice আমি আনন্দিত হওঁ though now for a little while if need be you have been grieved by various trials
6 পদত কৈছে তোমালোকে যদি বাইবেল চাই আছে তোমালোকে বাইবেলৰ পৰা চাব পাৰিবা 1 পিটাৰ 1:6 পদ এতে কৈছে আমি সেই খ্ৰীষ্টত আমি জয় কৰো আমি ৰিজয়স কৰো আমি আনন্দিত হওঁ কিয় আমাৰ কাৰণে জীৱিত আশা আছে যদিও এতিয়া এই সময়ত আমাৰ কাৰণে অকমান সময়ৰ কাৰণে আমি যদি দুখ বিলাক আমিও যদি এতিয়া কষ্ট বিলাক আমি যদিও এতিয়া পৃথিৱীত পাই আছো আমি আমাৰ মৃত্যুক জয় কৰা খ্ৰীষ্টত আমি আনন্দিত হৈ থাকো এতিয়া যদিও আমি অলপ সময়ৰ কাৰণে আমি দুখ বিলাক পাই আছো কষ্ট বিলাক পাই আছো যেনেকৈ এতিয়া এই যি পৰিস্থিতি এতিয়া যি সিচুৱেচন হৈ আছে কৰোনা ভাইৰাছৰ কাৰণে গোটেই পৃথিৱীত লকডাউন হৈ আছে মানুহবিলাকে নিজৰ ৰেগুলাৰ কামবিলাক কৰিব পৰা নাই আমাৰ ৰেগুলাৰ লাইফষ্টাইল বিলাক আমি ফলো কৰিব পৰা নাই আমাৰ বাধাবিলাক আহিছে সব ফালে পৰা বাধা আহিছে কিন্তু ইয়াৰ মাজতো মৃত্যুক জয় কৰা খ্ৰীষ্ট যদি তোমাৰ লগত আছে বাইবেলে কৈছে ইউ গ্ৰেটলি ৰিজয়স এতিয়া যদিও আমাৰ বাধাবিলাক আছে কষ্টবিলাক আছে দুখবিলাক আছে আৰু তেনেকুৱা আমাৰ বেলেগ বেলেগ প্ৰবলেমবিলাক আমি যদি ফেচ কৰি আছো মৃত্যুক জয় কৰা খ্ৰীষ্ট যদি তোমাৰ লগত আছে আমি তেওঁতেই আমি আনন্দিত আমি থাকিব পাৰো হালেলুয়া কিন্তু এই কৰোনা ভাইৰাছৰ যোগেদি যে সিচুৱেচনটো আমি আজি ফেচ কৰি আছো এইটো সিচুৱেচনটো একচুয়ালি আমাৰ বিশ্বাসীবিলাকৰ কাৰণে খ্ৰীষ্টত থকা বিশ্বাসীবিলাকৰ কাৰণে এইটো এটা আশীৰ্বাদ হয় বুলি মই কওঁ দিস ইজ আ ব্লেছিং কেলে ব্লেছিং আজি এই কৰোনা ভাইৰাছৰ সিচুৱেচনৰ কাৰণে গোটেই পৃথিৱীত ৰিভাইভেল আত্মিক জাগৰণ হৈ আছে গোটেই পৃথিৱীত খ্ৰীষ্ট বিশ্বাসী লোকবিলাকৰ মাজত জাগৰণ হৈ আছে এই সিচুৱেচনৰ যোগেদি গোটেই পৃথিৱী আজি শেক হৈ আছে পৃথিৱীৰ বেলেগ বেলেগ নেশ্যনছত দেশবিলাকত মানুহবিলাকে ঈশ্বৰক বিচাৰি আছে ৰাস্তাত ফুটপাথবিলাকত ৰাস্তাই ঘাটে আঁঠুকাৰি ঈশ্বৰক বিচাৰি আছে প্ৰাৰ্থনা কৰি আছে worship কৰি আছে ৰাস্তাই ঘাটে মানুহবিলাকে ঈশ্বৰৰ ওচৰলৈ আহি আছে আত্মাবিলাক ঈশ্বৰৰ ওচৰলৈ আহি আছে মোৰ এই প্ৰগ্ৰামবিলাক কৰা যোগেদি বহুত মানুহ মোক ফোন কৰি আছে আৰু কৈ আছে পাছৰ মই যিশু গ্ৰহণ কৰিব ইচ্ছা কৰিছো মামা তুমি সময় পাবা নেকি কেলে সময় তাৰপিছতে কৈছে যে এজন গিৰেক ঘৈণীয়েক আছে তেওঁবিলাকেও যিশু গ্ৰহণ কৰিব ইচ্ছা কৰিছে আৰু তেনেকুৱা মানুহবিলাকে জীৱিত আশাৰ লৈ প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি জীৱিত আশাৰ লৈ এই জগতৰ মানুহবিলাকে যিশুলৈ এতিয়া আহি আছে তেওঁলোকে জীৱন বিচাৰি আছে মৃত্যুক জয় কৰা যীশু খ্ৰীষ্টক বিচাৰি আছে আৰু বহু মানুহবিলাকে খ্ৰীষ্টলৈ এতিয়া আহি আছে সেইকাৰণে এই কৰোনা ভাইৰাছৰ সিচুৱেচনটো জগতৰ পৃথিৱীৰ মানুহবিলাকৰ কাৰণে বহুতৰ কাৰণে এইটো আশীৰ্বাদ হৈছে কেলে মানুহবিলাকে ঈশ্বৰক বিচাৰি আছে এতিয়া বহুতে ঈশ্বৰৰ প্ৰভুৰ ওচৰলৈ আহিছে যিশুক বিচাৰি আছে আৰু সেই তেনেকুৱা যিশুৰ ওচৰলৈ আহিছে আৰু সেইকাৰণে সেইটো ঈশ্বৰৰ আশীৰ্বাদ হয় আজি এই সিচুৱেচনটো আজি 10-15 বছৰ আগত প্ৰভুৱে মোক দেখাইছিলে মই যেতিয়া UK গৈছিলো ইউনাইটেড কিংডম তাতে সাউদাৰ্ণ আয়াৰলেণ্ডত আমি স্পিৰিচুৱেল ৱাৰফেয়াৰ কৰি আছিলো প্ৰাৰ্থনাত আছিলো সাউদাৰ্ণ আয়াৰলেণ্ডত আমি স্পিৰিচুৱেল ৱাৰফেয়াৰ কৰি থকা সময়ত ঈশ্বৰে মোৰ কাৰণে আত্মাত দেখিবলৈ দিলে স্পিৰিটত মোক দেখিবলৈ দিলে দৰ্শন দিলে আৰু সেই দৰ্শনত মই দেখিলো যে এটা গাৰ্ডেন আৰু সেই গাৰ্ডেনত এটা মূৰ্তি আছে তাতে আৰু সেই মূৰ্তিৰ আগত কিছুমান মানুহবিলাকে আঁঠুকাৰি তাতে সেৱা কৰি আছে পূজা কৰি আছে আৰু আমি প্ৰাৰ্থনা কৰি আছো আমি স্পিৰিচুৱেল ৱাৰফেয়াৰ কৰি আছো আত্মা আৰু যেতিয়া ঘৰত প্ৰাৰ্থনা কৰি আৰু worship কৰি আছো প্ৰাৰ্থনা কৰি আছো সেই মূৰ্তিটো মাটিত পৰি গৈছে তাৰপিছত অলপ পাছত চাও আকৌ মূৰ্তিটো উঠি আছে আমি প্ৰাৰ্থনা কৰি আছো কৰি থাকোঁতে আকৌ মূৰ্তিটো পৰি যায় আকৌ অলপ পাছত আকৌ উঠি আহে আৰু প্ৰভুৱে মোক এইটো দেখাই আছে আৰু তেনেকুৱা আমি প্ৰাৰ্থনাত আছো আমি স্পিৰিচুৱেল ৱাৰফেয়াৰ কৰি আছো আৰু বহুত দেৰি পাছত এই মূৰ্তিটো আকৌ পৰি গ'ল পৰি যোৱাৰ পাছত যি মানুহবিলাকে তাতে সেই গাৰ্ডেনত মূৰ্তিটোক এনেকুৱা মূৰতল কৰি কিনে পূজা কৰি আছিলে হঠাৎ তেওঁবিলাকে উঠি কিনে তেওঁবিলাকে চাইছে চকু মেলি চাইছে আৰু কিবা শক হোৱা নিচিনা কিবা আচৰিত কিবা শক হোৱা নিচিনা মানুহবিলাকে তাতে গাৰ্ডেনত মানে worship কৰি থকা মানুহবিলাকে সব ফালে চাৰিওফালে চাইছে তেওঁবিলাকে চকুবিলাক ডাঙৰ ডাঙৰ কৰি চাইছে
তাৰ মানে তেওঁবিলাকক অন্ধ কৰি থোৱা অন্ধকাৰবিলাক তেওঁবিলাকৰ চকুৰ পৰা পৰি গৈছে তেওঁবিলাকৰ চকুবিলাক যি দুষ্ট আত্মা শয়তানৰ আত্মাবিলাকে অন্ধকাৰত ৰাখিছিলে সেই অন্ধকাৰৰ পৰা তেওঁবিলাকে পোহৰ পাইছে আৰু হঠাৎ তেওঁবিলাকে চাইছে কি হ'ল মই ইয়াত কি কৰি আছো বুলি তেনেকুৱা তেওঁবিলাকে চকুবিলাক মেলি চাইছে আৰু তাৰপিছত আমি প্ৰাৰ্থনা কৰি আছো আৰু ঈশ্বৰে মোক দৰ্শন দি আছে মই আত্মাত মই দেখি আছো আৰু সেই আয়াৰলেণ্ডৰ সেই টাউনবিলাকত টাউনৰ মাজত চিটিৰ মাজত দোকানবিলাকৰ ওচৰত ফুটপাথত ৰাস্তাত মানুহবিলাকে আঁঠুকাৰি হাত দাঙি দাঙি ঈশ্বৰক ৱৰ্শ্বিপ কৰি আছে আৰু সেইবোৰ দেখি মই আচৰিত পাইছো আজি 10-15 বছৰ আগত 2005 মানত সাউথাৰ্ণ আয়াৰলেণ্ডত এই ঘটনাটো হৈছিলে আৰু মানুহবিলাকে ৰাস্তাত ফুটপাথত আঁঠুকাৰি হাত দাঙি দাঙি তেওঁবিলাকে ঈশ্বৰক স্তুতি আৰাধনা কৰি আছিলে ঈশ্বৰক ৱৰ্শ্বিপ কৰি আছিলে প্ৰাৰ্থনা কৰি আছিলে আৰু সেই সিচুৱেশ্যনটো আজি আমি পৃথিৱীত দেখা পাই আছো 15 বছৰ পাছত আজি আমি এটো দেখা পাই আছো কিয় আজি ফেচবুকত আপলোড কৰি আছে আৰু বেলেগ তেনেকুৱা সোশ্যাল মিডিয়াত আমি দেখা পাই আছো যে বেলেগ নেশনছত ব্ৰাজিলত আৰু তেনেকুৱা ইটালীত আৰু বেলেগ জাগাত মানুহবিলাকে ৰাস্তাই ঘাটে আঁঠুকাৰি ঈশ্বৰক বিচাৰি আছে হাতবিলাক দাঙি দাঙি ৱৰ্শ্বিপ কৰি আছে আৰু তেনেকুৱা প্ৰাৰ্থনা কৰি আছে মানুহবিলাকে ঈশ্বৰক জীৱিত ঈশ্বৰক বিচাৰি আছে যি ঈশ্বৰে যি যীশু খ্ৰীষ্টই মৃত্যুক জয় কৰি কিনে আকৌ ৰেজৰেক্ট হৈছিলে মৃত্যুৰ পৰা উঠিছিলে যি মৃত্যুক জয় কৰি কিনে অভাৰকাম কৰিছিলে সেই ঈশ্বৰক আজি মানুহবিলাকে বিচাৰি আছে হাত দাঙি দাঙি প্ৰাৰ্থনা কৰি আছে আৰু সেই কাৰণেহে ইয়াতে কৈছে এতিয়া আমি যদিও অলপ সময়ৰ কাৰণে আমি দুখ কষ্টবিলাক পাই আছো আমি ট্ৰায়ালছ বিলাক পাই আছো আমাৰ এই পৃথিৱীৰ সিচুৱেশ্যনৰ যোগেদি আমি যদিও এতিয়া অপ্ৰেছ কৰা হৈ আছে কিন্তু মৃত্যুক জয় কৰা খ্ৰীষ্টত যদি তুমি আছা তুমি সেই খ্ৰীষ্টত তুমি সদায় আনন্দত থাকিব পাৰিবা হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেই খ্ৰীষ্টত তুমি আনন্দত থাকিব পাৰিবা তুমি ভয় খাব নালাগে কিয় মৃত্যুক প্ৰভু যীশু খ্ৰীষ্টই জয় কৰিলে যীশু খ্ৰীষ্টই মৃত্যুক জয় আজি মানুহ জাতিৰ সবতকৈ ভয় কৰা কাৰণটো হেতুৱে হয় মৃত্যুক ভয় কৰে কিন্তু যীশু খ্ৰীষ্টই মৃত্যুক জয় কৰি আকৌ মৃত্যুৰ পৰা ৰেজৰেক্ট হৈ উঠিছে আৰু সেই প্ৰভু যীশু তোমাৰ হৃদয়ত যদি থাকে তুমি আৰু মৃত্যুৰ কাৰণে ভয় খাব নালাগে প্ৰভুৱে তোমাৰ কাৰণে অনন্ত জীৱন দি আছে হালেলুয়া সেই কাৰণে ইয়াতে কৈছে আমি এই সিচুৱেশ্যন আমাৰ মাজত যি ঘটনাবোৰ ঘটি আছে পৃথিৱীৰ মানুহবিলাকৰ কাৰণে ভয় পৃথিৱীৰ মানুহবিলাকৰ কাৰণেহে মানে এইটো খুব ভয়ৰ কথা হয় যে পৃথিৱীত কি হ'ব খুজি আছে পৃথিৱী কি হ'ব কেনেকুৱা পৃথিৱী হ'বগৈ আগলৈ আৰু পৃথিৱীত আমি কেনেকুৱা জীয়াই থাকিম মানুহবিলাকে ভয় খাই আছে কিন্তু আমি যদি ঈশ্বৰৰ বাক্যত চাওঁ ঈশ্বৰৰ বাক্যত মৃত্যুক জয় কৰা খ্ৰীষ্টত থকা বিলাকৰ কাৰণে জীৱিত আশা আছে যীশু খ্ৰীষ্ট ইয়াতে তোমালোকে অসমীয়া বাইবেলৰ পৰা চাবা তাতে দেখা পাবা তোমালোকে 3 পদ প্ৰথম পিতৰ 1 অধ্যায় প্ৰথম পিতৰ 1 অধ্যায় 3 পদত চাবা যীশু খ্ৰীষ্ট মৃত্যুৰ পৰা আকৌ পুনৰুত্থান যীশুৰ উঠাৰ যোগেদি আমাক জীৱিত আশাৰ লৈ আমাক আকৌ এবাৰ জন্ম দিছে বুলি কৈছে আৰু সেই কাৰণে আমি ঈশ্বৰক আমি ধন্যবাদ দিব লাগে যীশু খ্ৰীষ্টৰ পিতৃক ধন্য হওক বুলি আমি ক'ব লাগে আৰু তাৰ পাছত আমি যদি চাওঁ faith the genuineness of your faith being much more precious than gold ইয়াতে কৈছে that perishes মানে সোণ এই জগতত যি সোণ হয় গোল্ড এই গোল্ড that perishes বুলি কৈছে এই সোণ যিবোৰ নাইকিয়া হৈ যাব যিবোৰ সব শেষ হৈ যাব এই সোণ পৃথিৱীৰ সোণবিলাক যিবোৰ শেষ হৈ যাব তাতকৈ মানে মূল্যৱান বোলে তোমাৰ বিশ্বাসটো এই নাইকিয়া হৈ যাব এই সোণবিলাক সব শেষ হৈ যাব এসময়ত এই শেষ হৈ যোৱা সোণতকৈও তোমাৰ বিশ্বাসটো বোলে মূল্যৱান হয় ইয়াতে কৈছে genuineness of your faith being more precious সোণতকৈও তোমাৰ খ্ৰীষ্টত বিশ্বাস কৰাটো সোণতকৈও বহু মূল্য বুলি কৈছে যি যীশু খ্ৰীষ্টই
মৃত্যুক জয় কৰিছে, মৃত্যুক ওভাৰকাম কৰিছে, আৰু আজি পিতৃৰ ওচৰত স্বৰ্গত আছে। আজি যীশুৰ কবৰটো খালী, যীশুৰ কবৰত যীশুৰ শৰীৰটো নাই। পৃথিৱীৰ দেৱ দেৱতাবিলাকৰ কবৰবিলাক আমি যদি চাওঁ পৃথিৱীতে আছে, কিন্তু যীশু খ্ৰীষ্টৰ কবৰটো চোৱা, তাতে যীশুৰ শৰীৰটো নাই। কেলে? হি ইজ নট দেয়াৰ, হি ইজ ৰিজন। যীশু খ্ৰীষ্ট তাত নাই, কিয়? যীশু মৃত্যুক জয় কৰি উঠি গ'ল আৰু আজি জীৱিত হৈ আছে। আৰু সেই খ্ৰীষ্টত তুমি যদি বিশ্বাস কৰিছা, সেই বিশ্বাসটো সোণতকৈও বেছি মূল্যৱান বুলি বাইবেলে কৈ আছে। যি সোণ এই পৃথিৱীত শেষ হৈ যাব, এই পৃথিৱীত সেই সোণবিলাক নাইকিয়া হৈ যাব পাছত, তাতকৈও তোমাৰ খ্ৰীষ্টত বিশ্বাস কৰাটো তাতকৈও বেছি মূল্যৱান বুলি কৈছে, মোৰ প্ৰেচিয়াছ বুলি কৈছে। আৰু সেইকাৰণেহে এই মৃত্যুক জয় কৰা খ্ৰীষ্টত যদি তুমি বিশ্বাস কৰিছা, সোণতকৈও তোমাৰ সেই বিশ্বাসটো মূল্যৱান বুলি কৈছে। It is more precious than gold that perishes, though it is tested by fire. তোমাৰ এই বিশ্বাসটো জুইৰে যদিও পৰীক্ষা কৰি চাই, সোণতকৈও তোমাৰ বিশ্বাসটো বেছি মূল্যৱান হয়। আৰু যীশু খ্ৰীষ্টক প্ৰকাশ কৰা সময়ত, যীশু যেতিয়া জগতলৈ আকৌ আহিব, তুমি যদি এই বিশ্বাসত থাকা, যীশু খ্ৰীষ্ট যেতিয়া জগতলৈ আহিব, তুমি যদি এই বিশ্বাসত থাকা, তেতিয়া তোমাৰ এই বিশ্বাসটো কিহৰ কাৰণে হ'ব বুলি কৈছে? It will be for praise, honor and glory. তোমাৰ বিশ্বাসটো ঈশ্বৰৰ সন্মানৰ কাৰণে, তোমাৰ বিশ্বাসটো গ্লৰীৰ কাৰণে, অনাৰৰ কাৰণে, প্ৰেইজ, ধন্যবাদ, ধন্যৰ কাৰণে তোমাৰ বিশ্বাসটো হ'ব বুলি কৈছে। যীশু খ্ৰীষ্ট যেতিয়া নিজকে প্ৰকাশ কৰিব, তুমি যদি সেই যীশুক তুমি যদি বিশ্বাস কৰি থাকা, তেতিয়াহ'লে তোমাৰ সেই বিশ্বাসটো, যি সোণতকৈও বেছি মূল্যৱান সেই বিশ্বাসটো তেতিয়া প্ৰকাশ হ'ব। আৰু সেই বিশ্বাসটো মহিমাৰ কাৰণে এতিয়া কৈছে প্ৰেইজ, অনাৰ এণ্ড গ্লৰি। তোমাৰ সেই বিশ্বাসটো ফৰ প্ৰেইজ, ফৰ অনাৰ, সন্মানৰ কাৰণে হ'ব, ধন্যৰ কাৰণে হ'ব, আৰু গ্লৰি, ঈশ্বৰৰ মহিমাৰ কাৰণে হ'ব। হালেলুয়া। সেই বিশ্বাসত তুমি সদায় থাকা। মৃত্যুক জয় কৰি উঠা যীশু খ্ৰীষ্টত তুমি বিশ্বাস কৰি থাকা। হালেলুয়া। তুমি আৰু কেতিয়াও তুমি মৃত্যুৰ কাৰণে ভয় খাব নালাগে। তুমি আৰু মৃত্যুৰ কাৰণে কেতিয়াও তুমি ভয় খাব নালাগে। তুমি জীৱিত, তোমাৰ কাৰণে আশা, জীৱিত আশা প্ৰভু যীশু খ্ৰীষ্টই তোমাৰ কাৰণে দিছে, আৰু সকলো বিশ্বাসীবিলাকৰ কাৰণে দিছে। আৰু সেইকাৰণেহে যীশু খ্ৰীষ্টৰ ৰেজাৰেকশ্যন, এই পুনৰুত্থান, এই আকৌ মৃত্যুৰ পৰা যে আকৌ পুনৰুত্থান উঠিছে, যীশু খ্ৰীষ্টৰ ৰেজাৰেকশ্যন, এইটো আচৰিত। আদমৰ পাপৰ কাৰণে, মানুহ জাতিৰ কাৰণে আদমৰ পাপৰ যোগেদি মৃত্যু আহিছে। আদমে যে পাপ কৰিছে, তাৰ যোগেদি মানুহ জাতিৰ কাৰণে মৃত্যু আহিছে। আৰু মৃত্যু তিনিটা মৃত্যু আছে। এটা আত্মাৰ মৃত্যু, এটা শৰীৰৰ মৃত্যু, আৰু এটা অনন্তকালৰ মৃত্যু। আজি পৃথিৱীত বহু মানুহবিলাকে জীৱিত আছে, কিন্তু জীৱিত থাকিলেও জীৱিত ঈশ্বৰৰ লগত যদি সম্বন্ধ নাই, জীৱিত ঈশ্বৰৰ লগত যদি একো সম্বন্ধ নাৰাখে, সেই ব্যক্তিজনৰ আত্মাটো মৰি আছে। সেইটো স্পিৰিচুৱেল ডেথ বুলি কয়। আত্মাত মৰি আছে। দ্বিতীয় মৃত্যুটো হ'ল, আমাৰ যদি উশাহটো বন্ধ হৈ যায়, আমাৰ শৰীৰটো মৰি যাব, আৰু সেইটো দ্বিতীয় মৃত্যু হয়। আৰু তৃতীয় মৃত্যুটো হ'ল অনন্তকালৰ মৃত্যু। আমি জীৱিত হৈ থকা সময়ত আমি যদি জীৱিত ঈশ্বৰক জীৱনত নাপালোঁ, আমি যদি জীৱিত ঈশ্বৰৰ লগত সম্বন্ধ নাৰাখিলোঁ, আৰু আমাৰ শৰীৰটো যদি মৰি যায়, আমি তৃতীয় মৃত্যুটো আমি পাম, আৰু সেইটো হ'ল অনন্তকালৰ মৃত্যু। তাৰমানে সেই আত্মা কেতিয়াও ঈশ্বৰৰ লগত আৰু লগ হ'ব নোৱাৰে। সেই তৃতীয় মৃত্যুটো যি মানুহে সেইটো ফেচ কৰিব, সেই ব্যক্তিয়ে কেতিয়াও ঈশ্বৰৰ লগত আৰু মিলন নহয়। সেই মানুহটো অনন্ত কাললৈকে নৰকত থাকিব লাগিব। সেইকাৰণেহে আমি এতিয়া জীৱিত হৈ থকা সময়তে আমি নিজৰ নিজৰ আত্মাটো ক'ত থাকিব অনন্ত কাললৈ, আমি এতিয়াই আমি চিন্তা কৰিব লাগিব। অনন্ত কাললৈ মোৰ আত্মাটো ক'ত থাকিব? Where will I spend eternity? মোৰ আত্মাটো অনন্ত কাললৈ ক'ত যাব? আমি জীৱিত হৈ থাকোঁতেই আমি
চিন্তা কৰিব লাগিব আৰু আমি নিজৰ কাৰণে জীৱনটো আমি জীৱিত হৈ থাকোঁতে এই জীৱনটো আমি গ্ৰহণ কৰিব লাগিব যীশু খ্ৰীষ্টই কৈছে ময়ে পথ ময়ে সত্য ময়ে জীৱন মোৰ যোগেদি নগলে পিতৃ ঈশ্বৰলৈ কোনেও যাব নোৱাৰে সেইকাৰণে যীশুৱে কৈছে মই মৃত্যুক জয় কৰিলোঁ মই মৃত্যুক অভাৰকাম কৰিলোঁ আৰু তোমালোকৰ কাৰণে জীৱিত আশা মই দি আছোঁ তোমালোকৰ কাৰণে মই জীৱন দি আছোঁ আমি সেই যীশু খ্ৰীষ্টক আমি আজি নিজৰ হৃদয়ত ল'ব লগা হৈ আছে আৰু শেষত আমি যদি এই খ্ৰীষ্ট যীশুত আমি যদি বিশ্বাসত থাকোঁ এই যীশু খ্ৰীষ্ট যি যীশুৱে মৃত্যুক জয় কৰিছে সেই খ্ৰীষ্ট যীশুত যদি আমি যদি সদায় থাকোঁ তেতিয়া শেষত কি হ'ব আমাৰ কাৰণে ইয়াতে 9 পদত কৈছে ৰিচিভিং দ্য এণ্ড অফ ইয়ৰ ফেইথ তুমি যি যীশুত তুমি বিশ্বাসটো ৰাখিছা সেই বিশ্বাসৰ শেষ যোনটো এণ্ড শেষত তুমি গ্ৰহণ কৰিবা বোলে সেই বিশ্বাসৰ শেষত তুমি গ্ৰহণ কৰিবা কি গ্ৰহণ কৰিবা the salvation of your souls তোমাৰ আত্মাৰ উদ্ধাৰ তোমাৰ আত্মাৰ salvationটো তোমাৰ আত্মাটো বাচি যাব মৃত্যুলৈ যাব নালাগে তুমি যদি এই বিশ্বাসত থাকা খ্ৰীষ্ট যীশুক যদি তুমি বিশ্বাসত থাকা মৃত্যুক জয় কৰি উঠা যীশুক যদি তুমি বিশ্বাস কৰি থাকা শেষত তোমাৰ বিশ্বাসৰ তোমাৰ ফলটো তুমি গ্ৰহণ কৰিবা বোলে আৰু সেইটো কি হয় the salvation of your soul বুলি কৈছে তোমাৰ আত্মাৰ উদ্ধাৰ কৰাটো তুমি পাবা হালেলুয়া তুমি ৰিচিভ কৰিবা তোমাৰ আত্মাটো বাচি যাব তোমাৰ আত্মাটো কেতিয়াও মৰিব নালাগে হালেলুয়া কেলে যীশুৱে এই জীৱনটো এই অনন্ত জীৱনটো এই আশীৰ্বাদ যীশুৱে মানুহ জাতিৰ কাৰণে দিবলৈ কেনেকৈ পাৰিলে যীশুৱে কেনেকুৱা এই জীৱনটো দিব পাৰিলে কিয়নো যীশুৱে নিজেই মৃত্যুক জয় কৰিছে যীশুৱে নিজেই মৃত্যুক অভাৰকাম কৰিছে মৃত্যুৰ ওপৰত যীশুৱে জয় কৰিছে হালেলুয়া মৃত্যুৱে যীশুক মাৰিব নোৱাৰিলে হালেলুয়া যীশুৱে মৃত্যুৰ পৰা আকৌ জীৱিত হৈ উঠিছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সেই যীশুক যদি তুমি বিশ্বাস কৰি থাকা তোমাৰ বিশ্বাসৰ ফল তুমি শেষত তুমি পাবা বুলি কৈছে ৰিচিভ কৰিবা বুলি কৈছে আৰু সেইটো কি হয় সেই বিশ্বাসৰ ফলটো তুমি যোনটো ৰিচিভ কৰিবা সেইটো কি হয় the salvation of your soul তোমাৰ আত্মাৰ উদ্ধাৰ কৰাটো তুমি পাবা তোমাৰ আত্মাটো বাচি যাব হালেলুয়া আৰু সেই কাৰণেহে আমি এই জীৱিত আশাত আমি থাকিব লাগিব আমি এই জীৱিত আশাত আমি জীয়াই থাকিব লাগিব সেই কাৰণেহে এফিচিয়া 5 অধ্যায়ত আমাৰ কাৰণে কি কৈছে আমি চাওঁ সোনকালে চাই মই শেষ কৰিম এতিয়া এফিচিয়া 5 অধ্যায়ত আমি কেনেকৈ এই জীৱিত আশাটো ৰাখিব লাগিব আমি এই বিশ্বাসটো ৰাখিব লাগিব কেনেকৈ ৰাখিম আমি কেনেকৈ আমাৰ এই বিশ্বাসটো জীৱিত ৰাখিব পাৰিম বাইবেলত এতে কৈছে এফিচিয়া 5 অধ্যায় 14 পদ এইটো বিশ্বাসীবিলাকৰ কাৰণে কৈ আছে Therefore he says, awake you who sleep. তোমালোকে টোপনি থকাবিলাক জাগি উঠা বুলি কৈছে Arise from the dead. মৃত্যুবিলাকৰ পৰা তুমি আকৌ উঠা বুলি কৈছে And Christ will give you light. খ্ৰীষ্ট যীশুৱে তোমাৰ কাৰণে পোহৰ দিব হালেলুয়া টোপনি থকাবিলাক মানে যি ব্যক্তিবিলাকে প্ৰাৰ্থনা নকৰাকৈ জীৱন যাপন কৰি আছে জীৱনত একো প্ৰাৰ্থনা নাই জীৱিত ঈশ্বৰৰ লগত একো কথা নাপাতে সেইবোৰে শুই আছে আৰু তাৰ পাছত কৈছে arise from the dead মৃত্যুবিলাকৰ পৰা উঠা মৃতবিলাকৰ পৰা উঠা মানে কেনেকৈ মৃতবিলাকৰ পৰা যোনে আত্মাত মৰি আছে তোমালোকে যদি আত্মাত মৰি আছা জীৱিত ঈশ্বৰৰ লগত একো সম্বন্ধ ৰাখা নাই যীশুৰ লগত একো তোমালোকৰ সম্বন্ধ নাই তেতিয়াহলে তোমাৰ আত্মাটো মৰি আছে ইয়াতে বাইকত পলে ইফিচিয়াছৰ বিশ্বাসীবিলাকক কৈ আছে এই আত্মাত মৰি থকাবিলাক তোমালোকে জাগি উঠা মৃত্যুৰ পৰা তোমালোকে উঠা তেতিয়া খ্ৰীষ্ট যীশুৱে তোমালোকৰ কাৰণে পোহৰ দিব এফিচিয়া 5 অধ্যায় 14 পদ মই পঢ়ি আছো তেতিয়া খ্ৰীষ্ট যীশুৱে তোমালোকৰ কাৰণে পোহৰ দিব যীশুৰ পোহৰ যদি তুমি পাব ইচ্ছা কৰা তুমি আত্মাৰ টোপনিয়াৰ পৰা উঠিব লাগিব তোমাৰ আত্মাৰ মৃত্যুৰ পৰা তুমি উঠিব লাগিব
তাৰ মানে তুমি জীৱিত ঈশ্বৰৰ লগত তুমি সহভাগিতা ৰাখিব লাগিব তুমি প্ৰাৰ্থনাৰ যোগেদি কথা পাতিব লাগিব যীশুৰ লগত তুমি জীৱিত ঈশ্বৰৰ লগত তুমি কথা পাতিব লাগিব সদায় তুমি প্ৰভুৰ লগত তুমি চলিব লাগিব তেতিয়া তোমাৰ আত্মাটো জীৱিত হৈ থাকিব আৰু তেতিয়া কি হ'ব খ্ৰীষ্টৰ পোহৰ তোমাৰ ওপৰত থাকিব বুলি কৈছে তাৰ পাছত not as fools but as wise সেইকাৰণে আমি কেনেকৈ জীৱন যাপন কৰি আছো আমি নিজক ঘূৰি চোৱা বুলি কৈছে তুমি যে জীৱন এতিয়া পৃথিৱীতে চলি আছা তুমি কেনেকৈ চলি আছা তুমি নিজকে তুমি ঘূৰি চোৱা বুলি কৈছে তোমাৰ আত্মাটো বাচিলে নে তুমি জীৱিত ঈশ্বৰৰ লগত সহভাগিতা ৰাখিছানে তুমি নিজৰ জীৱনটো ঘূৰি চোৱা তুমি কেনেকৈ চলি আছা বুলি কৈছে অজ্ঞান বিলাকৰ নিচিনা নহয় কিন্তু জ্ঞানী বিলাকৰ নিচিনা চলিবা বুলি কৈছে redeeming the time because the days are evil তোমালোকে সময়টো কিনি লোৱা বুলি কৈছে দিন কাল বেয়া সময়টো কিনি লোৱা বুলি কৈছে তাৰ মানে যেতিয়া আমি সময় পাই আছো তেতিয়াই আমি প্ৰভুৰ ওচৰলৈ আহিব লাগে সময় থাকোঁতে আমি প্ৰভুৰ ওচৰলৈ আহিব লাগে জীৱনলৈ আহিব লাগে প্ৰভু যীশুৰ জীৱন হয় আৰু সেইকাৰণে কৈছে সময় থাকোঁতে তোমালোকে সময়টো কিনি লোৱা বুলি কৈছে কিয় সময় থাকোঁতে তুমি ঈশ্বৰৰ ওচৰলৈ আহা যীশুৰ ওচৰলৈ আহা আৰু যীশুৰ লগত তুমি হোৱা বুলি কৈছে কিয় দিন কালবোৰ বেয়া বুলি কৈছে কালি কি হ'ব আমি নাজানো আমি আজি আছো কালি থাকিম নে নাই আমি ক'ব নোৱাৰো আজিয়ে আমি চিন্তা কৰিব লাগিব আজিয়ে আমি জীৱিত ঈশ্বৰক পাব লাগিব Therefore, do not be unwise. অজ্ঞান নহবা বুলি কৈছে But understand the will of the Lord is. ঈশ্বৰৰ প্ৰভুৰ ইচ্ছা কি হয় সেইটো বিচাৰিবা বুলি কৈছে প্ৰভুৰ ইচ্ছা কি হয় প্ৰভুৰ ইচ্ছা আমাৰ কাৰণে কি হয় সেইটো বিচাৰিবা বুলি পৌলে কৈছে তোমালোকে অজ্ঞান নহবা কিন্তু প্ৰভুৰ ইচ্ছা কি হয় সেইটো বিচাৰিবা বুলি কৈছে প্ৰভুৰ ইচ্ছা কি হয় আমাৰ কাৰণে এতিয়া আমি লকডাউন হৈছে লকডাউনৰ আগত আমি বিশ্বাসীবিলাকে দেওবাৰে গীৰ্জাত যাওঁ কি সদায় গীৰ্জাত যোৱাটো দেওবাৰে গীৰ্জা কৰাটো এইটো ঈশ্বৰৰ ইচ্ছা হয়নে আমি যে দানবিলাক দিওঁ দশম ভাগবিলাক দিওঁ সেইটোৱে ঈশ্বৰৰ ইচ্ছা হয়নে আমি প্ৰাৰ্থনা কৰি থাকক সেইটোৱে ঈশ্বৰৰ ইচ্ছা হয়নে হেৰাই যোৱা আত্মাবিলাকক প্ৰভুলৈ জীৱনলৈ লৈ আনা সেইটোৱে ঈশ্বৰৰ ইচ্ছা কি হয় এই ইফিচিয়া মণ্ডলীৰ কাৰণে পৌলে এইবোৰ কথাটো কৈছে আৰু এই একেই মণ্ডলীৰ কাৰণে যীশু খ্ৰীষ্টই যোহনক 30 বছৰমান পাছত পৌলে যি কথাবোৰ কৈছে তাৰ 30 বছৰমান পাছত প্ৰভু যীশু খ্ৰীষ্টই যোহনক এই চিঠিটো লিখিব কৈছে যীশুৱে চিঠিটো লিখিব কৈছে এতে তোমালোকে প্ৰকাশিত বাক্য 2 অধ্যায় তোমালোকে 1 পদৰ পৰা চাবা To the angel of the Ephesus write, this thing says he who holds the 7 stars in his right hand and walks in the midst of the 7 golden lampstands. I know your works, your labor, and your patience, and that you cannot bear those who are evil. And you have tested those who say they are apostles and are not, and have found them liars. And you have persevered and have patience and have labored for my name's sake and have not become weary. Yet কৈছে ইফিচিয়া মণ্ডলীৰ মানুহবিলাক বিশ্বাসীবিলাক তোমালোকৰ কৰ্মবিলাক মই দেখা পাই আছো বুলি কৈছে যীশুৱে তোমালোকে কি কাম কৰি আছা মই দেখা পাই আছো তোমালোকে মোৰ কাৰণে কষ্ট কৰি আছা তোমালোকে মোৰ কাৰণে তোমালোকে কষ্ট কৰি তোমালোকে ধৈৰ্য ধৰি তোমালোকে মোৰ কাৰণে কামবিলাক কৰি আছা আৰু কোনোবাই যদি ঠগাই কিনে যদি তোমালোকৰ মণ্ডলীলৈ আহে সেই ঠগাই অহা মানুহটোক বিচাৰি তোমালোকে ওলাই লোৱা আৰু সেইটো ঠগাইছে বুলি তোমালোকে গম পোৱা পাছনি কৰ্মবিলাক বুলি পাছনি কৰ্ম বুলি কিছুমানে ঠগাই তোমালোকলৈ আহে আৰু সেইবিলাকক তোমালোকে বিচাৰ কৰি তোমালোকে ধৰা পোৱা আৰু তোমালোকে নিজৰ মণ্ডলীক তোমালোকে ৰক্ষা কৰি আছা আৰু তোমালোকে মোৰ কাৰণে তোমালোকে কাম কৰি আছা তোমালোকে মোৰ কাৰণে তোমালোকে কষ্ট কৰি আছা তোমালোকে ধৈৰ্য ধৰি কাম কৰি আছা মই সব দেখা পাই আছো বুলি যীশুৱে কৈছে তাৰ মানে ইফিচিয়া মণ্ডলী ফালে পৰা যি কৰিব লাগে সব কামবিলাক কৰি আছে কিন্তু ইয়াতে 4 পদত এটা কথা যীশুৱে কৈছে nevertheless I have this against you তথাপিও তোমালোকৰ ওপৰত মোৰ এটা ক'বলগীয়া কথা আছে
তোমালোকৰ ওপৰত মই কিবা এটা কথা ক'বলগীয়া আছে আৰু সেইটো কি হয় that you have left your first love তোমালোকৰ প্ৰথম প্ৰেমটো তোমালোকে এৰিলা মোৰ কাৰণে তোমালোকৰ যি প্ৰেম আছিল সেই প্ৰেমটো তোমালোকৰ তাত নাই আৰু তোমালোকে মণ্ডলীৰ কামবিলাক কৰি আছা গীৰ্জাৰ কামবিলাক কৰি আছা প্ৰাৰ্থনা কৰি আছা দশম ভাগবিলাক আনি আছা দানবিলাক দি আছা তোমালোকে আত্মাবিলাক বিচাৰি আছা মণ্ডলীৰ সকলো কামবিলাক কৰি আছা তোমালোকে ভালে ভালে কৰি আছা কিন্তু মোৰ কাৰণে যি তোমালোকৰ তাত প্ৰেম আছিল সেই প্ৰেমটো প্ৰথম প্ৰেমটো তোমালোকে হেৰাই দিলা যিশুৱে তুমি যিশুৰ কাৰণে কিবা কৰ্ম কৰিবা সেইটো যিশুৱে বিচৰা নাই যিশুৱে তুমি যিশুৰ কাৰণে কিবা কৰিবা সেইটো যিশুৱে বিচৰা নাই প্ৰথম সেইটো সেকেন্ডাৰী হয় 2 নম্বৰ হয় কিন্তু যিশুৱে প্ৰথম তোমাৰ পৰা কি বিচাৰিছে তোমাৰ প্ৰেমটো বিচাৰিছে তুমি যেন যিশুক প্ৰেম কৰিবা প্ৰথম প্ৰেম যিশুৰ কাৰণে যেন দিবা তোমাৰ প্ৰথম প্ৰেমটো কাৰ কাৰণে দিয়া তুমি ৰাতিপুৱা উঠি সদায় তুমি তোমাৰ প্ৰেমটো কাৰ কাৰণে হয় তোমাৰ স্বামীৰ কাৰণে তোমাৰ পত্নীৰ কাৰণে তোমাৰ পতিৰ কাৰণে তোমাৰ ল'ৰা ছোৱালীৰ কাৰণে তুমি প্ৰথম প্ৰেম দিয়া নে প্ৰথম সময়টো সিহঁতৰ কাৰণে দিয়া নে তোমাৰ প্ৰেমটো তোমাৰ কামৰ কাৰণে হয় নে তুমি যি কাম কৰি আছা তোমাৰ বিজনেছ হ'ব পাৰে তোমাৰ অফিচৰ কাম হ'ব পাৰে বা তোমাৰ বেলেগ কাম হ'ব পাৰে বা তোমাৰ বাৰী বাগান হ'ব পাৰে তুমি তাৰ কাৰণে তুমি প্ৰথম প্ৰেম কৰি আছা নে তুমি টকা পইচাৰ কাৰণেহে প্ৰথম প্ৰেম কৰি আছা নে কিহৰ কাৰণে প্ৰেম কৰি আছা তোমাৰ প্ৰথম প্ৰেমটো কি হয় যিশুৱে কৈছে ইফিচিয়া মণ্ডলী তোমালোকে সকলো কামবিলাক ভালে ভালে কৰি আছা কিন্তু তোমালোকক মই এটা কথাত গালি দিব লগা হৈ আছে আৰু তোমালোকক মই গালি দিব লগা হৈ আছে কেলে তোমালোকে মোৰ কাৰণে প্ৰথম প্ৰেমটো তোমালোকে হেৰাই দিলা তোমালোকে মোৰ কাৰণে প্ৰেম কৰাৰ কাৰণে যে তোমালোকে কৰ্মটো কৰি আছা সেইটো নহয় তোমালোকে যি কৰ্মটো তোমালোকে কামবিলাক কৰি আছা সেইটো মোৰ কাৰণে প্ৰেম কৰাৰ কাৰণে নহয় তোমালোকে কৰিব লগা কাৰণে কৰি আছা তুমি কৰিব লাগে কাৰণে তোমালোকে কৰি আছা সেইবোৰ কিন্তু মোৰ কাৰণে প্ৰেমত তোমালোকে সেইবোৰ কামটো তোমালোকে কৰা নাই আৰু সেইকাৰণে যিশুৱে কৈছে remember therefore from where you have fallen তুমি কৰ পৰা পৰিলা তুমি নিজকে হুঁৱৰি চোৱা তুমি কৰ পৰা পৰিলা তুমি you have fallen down তাৰ মানে যিশু খ্ৰীষ্টৰ কাৰণে যদি আমি প্ৰথম প্ৰেমটো নিদু আমি পৰিলো বুলি কৈছে আমি আত্মিক জীৱনত আমি পৰিলো আৰু যিশুৱে কৈছে তোমালোকে কৰ পৰা পৰিলা তোমালোকে আকৌ হুঁৱৰি চোৱা তাৰ মানে তুমি যিশু প্ৰথম পাওঁতে তুমি যিশুৰ কাৰণে কিমান প্ৰেম কৰিছিলা তুমি কি আজিও সেই প্ৰেমতে আছানে তুমি যিশু প্ৰথম পাওঁতে তুমি যিশুৰ কাৰণে যিমান প্ৰেম কৰিছিলা আজিও তেনেকুৱা প্ৰেম কৰি আছানে নে তোমাৰ প্ৰেমটো কমি গ'ল তোমাৰ প্ৰেমটো যদি কমি গ'ল তেন্তে যিশুৱে কৈছে তুমি মন পালটন হ'ব লাগিব repent and do the first works মন পালটন হয় তুমি আগৰ কামবিলাক আকৌ কৰা হালেলুয়া তুমি প্ৰথম মোক যেতিয়া জীৱনত পাইছিলা মোৰ কাৰণে তুমি যিমান প্ৰেম কৰিছিলা তুমি তেনেকুৱা হয় তুমি সেই আগৰ কামবিলাক আকৌ কৰা মোৰ কাৰণে প্ৰেম কৰাৰ কাৰণে তোমালোকে কামবিলাক কৰিবা মই তোমালোকৰ পৰা মই একো বিচৰা নাই যিশুৱে কৈছে মই তোমালোকে যে মোৰ কাৰণে কিবা কৰ্ম কৰিবা কিবা কাম কৰি দিবা মই বিচৰা নাই যিশুৱে প্ৰথম আমাৰ সম্বন্ধটো বিচাৰিছে আমাৰ ৰিলেশনশ্বিপটো বিচাৰিছে যিশুৱে প্ৰথম তোমাকহে বিচাৰিছে যিশুৱে তোমাকহে প্ৰথম কোলাত ল'ব ইচ্ছা কৰিছে তুমি যিশুৰ কাৰণে কিবা কৰি দিবা তুমি টকা দিবা দান দিবা মম জ্বলাবা সেইবিলাক যিশুৱে বিচৰা নাই কিন্তু তোমাকহে বিচাৰিছে তুমিহে যিশুৰ ওচৰলৈ আহা তুমি যিশুক আগতে তুমি হাপুতি ধৰা যিশুৰ কাৰণে প্ৰথম প্ৰেম দিয়া তোমাৰ পত্নীৰ কাৰণে তোমাৰ পতিৰ কাৰণে তোমাৰ ল'ৰা ছোৱালীৰ কাৰণে তুমি প্ৰেম কৰিবৰ আগত যিশুৱে তোমাৰ প্ৰেমটো বিচাৰিছে তুমি যেন তাৰ কাৰণে প্ৰেম কৰিবা যিশুৱে কৈছে repent and do the first work তোমালোকে মন পালটন হয় সেই আগৰ কামবিলাক আকৌ কৰা or else I will come to you quickly and remove your lampstand from its place নহলে মই আহি তোমাক মই তোমাৰ এই সাকি জ্বলোৱা গাছাটো এই ল্যাম্পষ্টেণ্ডটো মই গুচাই দিম তাৰ মানে তোমাক মই গুচাই দিম তোমাক মই মোৰ বুলি মই তোমাক মই গ্ৰহণ নকৰো আৰু তোমাক মই মোৰ বুলি মই তোমাক মই প্ৰেম নকৰো আৰু তোমাক মই তুমি যদি মন পালটন হয় আগৰ কামবিলাক আকৌ যদি নকৰা তেন্তে মই আহি তোমাক মই মোৰ মণ্ডলীৰ পৰা গুচাই দিম I will remove the lampstand টো তুমিয়ে হয়
লেম্প ষ্টেণ্ডটো তুমিহে, তোমাক মই গুচাই দিম বুলি কৈছে। I will remove you, your lamp stand. তোমাক মই মোৰ বুলি মই আৰু কেতিয়াও মই গ্ৰহণ নকৰোঁ আৰু। Unless you repent, তুমি যদি মন পালটন নোহোৱা। আমি ভাবো কিবা বেয়া কাম কৰিলেহে আমি মন পালটন হ'ব লাগে, আমি কিবা বেয়া পাপ কৰিলেহে আমি মন পালটন হ'ব লাগে বুলি আমি ভাবো। কিন্তু ইয়াতে যীশুখ্ৰীষ্টৰ কাৰণে যদি তুমি প্ৰথম প্ৰেম দিয়া নাই, তেতিয়াহ'লে তুমি বেকস্লাইড হ'লা। যীশুৱে সেইটোৱে কৈ আছে, তুমি যদি প্ৰথম প্ৰেম নিদিয়া, তুমি যদি প্ৰথম ঠাই নিদিয়া প্ৰভুৰ কাৰণে, তেতিয়াহ'লে তুমি বেকস্লাইড হ'লা। আৰু প্ৰভুৱে কৈছে তুমি মন পালটন হয় আগৰ কামবিলাক আকৌ কৰা, মোৰ কাৰণে প্ৰথম প্ৰেম ৰাখিবা, মোৰ কাৰণে প্ৰথম ঠাই দিবা, নহ'লে মই আহি তোমাক মোৰ মণ্ডলীৰ পৰা গুচাই দিম আৰু তোমাক মোৰ বুলি মই গ্ৰহণ নকৰোঁ, একচেপ্ট নকৰোঁ। আৰু তুমি যদি মন পালটন নোহোৱা, ডেঞ্জাৰাছ ৱাৰ্নিং হয়। যীশুখ্ৰীষ্ট মৃত্যুক জয় কৰি ৰেজাৰেকশ্যন হোৱাৰ যোগেদি আমাৰ কাৰণে জীৱিত আশাৰ লৈ আমাক আকৌ এবাৰ আমাক নতুন জন্ম দিলে। সেই জীৱিত আশাটো যদি আমি ৰাখিব ইচ্ছা কৰোঁ, আমি যীশুখ্ৰীষ্টৰ কাৰণে প্ৰথম প্ৰেম দিব লাগিব। সেই জীৱিত আশাটো যদি আমি জীৱিত ৰাখিব ইচ্ছা কৰোঁ, আমি প্ৰভু যীশুখ্ৰীষ্টৰ কাৰণে প্ৰথম ঠাই দিব লাগিব। তোমাৰ পত্নীৰ কাৰণে, তোমাৰ পতিৰ কাৰণে, তোমাৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰথম সময় দিবৰ আগত তুমি প্ৰভু যীশুৰ কাৰণে প্ৰথম সময়টো দিব লাগিব। তোমাৰ প্ৰথম প্ৰেমটো তুমি দিব লাগিব। তেতিয়াহে যীশুখ্ৰীষ্টৰ মৃত্যুক জয় কৰি ৰেজাৰেক্ট হোৱাৰ যোগেদি যি জীৱিত আশাৰ লৈ আমাক জন্ম দিছে, সেই জীৱিত আশাটো আমাৰ তেতিয়াহে সম্পূৰ্ণ হ'ব। আমি যেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ কাৰণে আমাৰ প্ৰথম ঠাই, প্ৰথম প্ৰেম আমি যেতিয়া দিম, আমাৰ জীৱনত আমি প্ৰথম ঠাই, প্ৰথম প্ৰেম আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ কাৰণে দিব লাগিব। কিয়? সেই প্ৰভুহে তোমাৰ ঠাইলৈ ক্ৰুচত মৃত্যু দান দিলে, সেই যীশুৱেই মৃত্যুক জয় কৰি আকৌ উঠিলে আৰু উঠি আজি আমাৰ কাৰণে জীৱিত আশা, পৃথিৱীৰ জগতৰ মানুহ জাতিৰ কাৰণে এই জীৱিত আশা যীশুৱে দি আছে। তুমি মৃত্যুৰ কাৰণে ভয় খাব নালাগে। কিয়? যীশুৱে কৈছে মই মৃত্যুক জয় কৰিলোঁ, মই মৃত্যুক মই অভাৰকাম কৰিলোঁ। সেইকাৰণে যীশুৱে কৈছে এতিয়া মৃত্যু আৰু অধলোক, অধলোক না পৰলোক বুলি কয়, হেডেছ, নৰক, মই মৃত্যু আৰু নৰকৰ চাবি এতিয়া মোৰ হাতত আছে বুলি যীশুৱে কৈছে। ক'ত কৈছে? প্ৰকাশিত বাক্য 1:18 কৈছে, I am he who lives. মই সি হয় যোনে মানে জীৱিত আছো, and was dead, মই মৰিছিলো বুলি কৈছে, কিন্তু মই জীৱিত আছো যীশুৱে কৈছে। 18 পদটো 1 অধ্যায়, প্ৰকাশিত বাক্য 1:18 পদটো পঢ়ি চাবা। মই মৰিছিলো বুলি যীশুৱে কৈছে, মই ক্ৰুচত মৰিছিলো, মোক কবৰ দিছিলে, কিন্তু চোৱা মই জীৱিত আছো, I am alive বুলি কৈছে। হালেলুয়া! মৃত্যুক যীশুৱে জয় কৰিছে। I am he who lives and was dead, and behold, I am alive forevermore. মই অনন্ত কাললৈকে মই জীৱিত আছো বুলি যীশুৱে কৈছে। I am alive forevermore. চোৱা মই মৰিছিলো, কিন্তু মই আজি জীৱিত আছো। I am alive forevermore. Hallelujah. Praise the Lord. আৰু এতিয়া কৈছে I am alive forevermore. Amen. And I have the keys of death, Hades and death. আৰু মোৰ হাততেই মৃত্যুৰ আৰু অধলোকৰ বা নৰকৰ চাবিটো মোৰ হাতত আছে বুলি কৈছে। হালেলুয়া! যীশুৱে কৈছে এতিয়া মৃত্যুৰ চাবি এতিয়া এই কিবাৰ হাতত নহয়, এই মৃত্যুৰ আত্মাৰ হাতত নহয়, শয়তানৰ হাতত নহয়। আৰু এতিয়া মৃত্যুৰ আত্মা এতিয়া কাৰো হাতত নহয়, মৃত্যুৰ চাবি মোৰ হাততহে আছে বুলি যীশুৱে কৈছে। আৰু নৰকৰ চাবিও মোৰ হাতত আছে। তুমি যদি মোক গ্ৰহণ কৰা, তুমি যদি মোক প্ৰভু মানা, তেতিয়াহ'লে মই তোমাক মৃত্যু হ'ব নিদিওঁ। কিয়? মৃত্যুৰ চাবি মোৰ হাতত আছে আৰু নৰকৰ চাবি মোৰ হাতত আছে। তুমি যদি মোক বিশ্বাস কৰা, তুমি আৰু কেতিয়াও মৰিব নালাগে। কিয়? মই তোমাক মৰিবলৈ নিদিওঁ, অনন্ত জীৱন দি আছো।
তুমি নৰকত যাব নালাগে, কিয় নৰকৰ চাবিও মোৰ হাততে আছে। মই নৰকৰ মালিক হয়, এতিয়া মই মৃত্যুৰ মালিক হয়। তুমি যদি যীশু খ্ৰীষ্টক বিশ্বাস কৰা, এই মৃত্যুক জয় কৰি পুনৰুত্থান হোৱা, আকৌ জীৱিত হোৱা, ৰেজৰেক্ট হোৱা যীশুক যদি বিশ্বাস কৰা, তুমি আৰু মৃত্যুক ভয় খাব নালাগে, কিয় মৃত্যু আৰু নৰকৰ চাবি প্ৰভু যীশু খ্ৰীষ্টৰ হাতত আছে। Praise the Lord. যিহৰ কাৰণে জগতৰ মানুহ জাতিয়ে ভয় খাই আছিল, সেই মৃত্যুক প্ৰভু যীশু খ্ৰীষ্টই জয় কৰিছে। Hallelujah. সেইকাৰণে শেষত এনে কৈছে, He who has an ear, let him hear what the Spirit says to the churches. যাৰ কাণ আছে, আত্মাই মণ্ডলীবিলাকৰ কাৰণে যি কথা কৈ আছে, কাণ থকাবিলাকে শুনি লওক বুলি কৈছে। আত্মাই স্পিৰিটে মণ্ডলীবিলাকৰ কাৰণে যি কথাবোৰ কৈছে এতিয়া ইয়াত, সেইটো যোৱাৰ কাণ আছে শুনিবা বুলি কৈছে। তোমাৰ যদি কাণ আছে, তুমি ভালকৈ কাণ পাতি শুনা এই কথাবিলাক বুলি কৈছে। কিয়? তুমি যদি জয় কৰা, তুমি যদি তোমাৰ সকলো পুৰণি জীৱনৰ কাৰণে প্ৰভুৰ ওচৰত ক্ষমা খুজি, প্ৰভু যীশু মোক ক্ষমা কৰা, মোৰ পাপবিলাক ক্ষমা কৰা, প্ৰভু মোৰ সকলো অধৰ্মিক কামবিলাক ক্ষমা কৰা, আৰু প্ৰভু মই তোমাক মোৰ উদ্ধাৰকৰ্তা, মোৰ ত্ৰাণকৰ্তা, মোৰ প্ৰভু বুলি তোমাক মানিছো বুলি যদি তুমি জয় কৰা, তুমি যদি প্ৰভু যীশুলৈ আহা, যীশুৱে কৈছে, I will give to eat from the tree of life. তোমাৰ কাৰণে মই জীৱনৰ এই গছ, tree of life, সেই tree of lifeৰ ফলটো, জীৱনময় ফলটো তোমাৰ কাৰণে মই খাব দিম। Hallelujah. এডেনৰ বাৰীত যি tree of life আছিলে, যি tree of lifeটো মানুহ জাতিক যাবলৈ বাধা দিছিলে আদমৰ পাপৰ কাৰণে, সেই tree of lifeলৈ যীশুৱে কৈছে, আকৌ তোমালোকক মই যাব দিম, তাৰে পৰা তোমালোকে ফলটো খাব পাবা। Hallelujah. যীশুক যদি তুমি নিজৰ প্ৰভু বুলি স্বীকাৰ কৰা, যীশুৱে কৈছে, I will give to eat from the tree of life. আদমৰ পাপৰ কাৰণে সেই জীৱনময় গছৰ ফললৈ বাধা বা ৰাস্তাটো বন্ধ কৰিছিলে ঈশ্বৰে। কোনো মানুহ জাতিয়ে সেই ট্ৰী অফ লাইফলৈ গৈ ফলটো খাব নোৱাৰিছিলে। কিন্তু যীশু খ্ৰীষ্টই মৃত্যুক জয় কৰাৰ পাছত জগতৰ যোনেই নহওক কিয়, যীশু খ্ৰীষ্টক যদি প্ৰভু বুলি স্বীকাৰ কৰে, যীশুক যদি গ্ৰহণ কৰে, তেওঁবিলাকক, সেই ব্যক্তিবিলাকক আকৌ সেই জীৱনময় ফলটো খাবৰ কাৰণে আকৌ এবাৰ মই দিম বুলি যীশুৱে কৈছে। সেই ট্ৰী অফ লাইফলৈ আকৌ তোমালোকে যাব পাৰিবা বুলি কৈছে। I will give to eat from the tree of life which is in the midst of the paradise of God. ঈশ্বৰৰ পেৰাডাইছৰ মাজত যোনটো জীৱনৰ গছটো আছে, সেই গছৰ ফলটো তোমালোকে খাব পাৰিবা বুলি কৈছে। Hallelujah. Praise the Lord. আৰু সেইকাৰণেহে মই এইবোৰ কথা কৈ মই ইয়াতে ৰাখিম। আৰু যীশু খ্ৰীষ্টৰ মৃত্যুক জয় কৰি উঠাৰ পাছত, ৰেজাৰেকশ্যনৰ পাছত যীশুৱে কৈছে, মই তোমালোকৰ কাৰণে জীৱিত আশাৰ লৈ তোমালোকক আকৌ এবাৰ জন্ম দিলো। আজি খ্ৰীষ্ট যীশুক বিশ্বাস কৰাবিলাকৰ কাৰণে জীৱিত আশা আছে। আজি পৃথিৱী যিয়ে নহওক কিয়, আজি পৃথিৱীৰ চিটুৱেশ্যন যিয়ে নহওক কিয়, তুমি যদি খ্ৰীষ্টত আছা, তোমাৰ কাৰণে জীৱিত আশা আছে। Hallelujah. আজি কৰোনা ভাইৰাছ হওক, যি হওক, যি ভাইৰাছ নাহওক কিয়, praise God, তুমি যদি খ্ৰীষ্টত আছা, তোমাৰ কাৰণে জীৱিত আশা আছে। তোমাৰ জীৱনৰ কাৰণে একো ভয় নাই। Hallelujah. মৃত্যুক জয় কৰা যীশু খ্ৰীষ্ট তোমাৰ লগত যদি আছে, তুমি কাৰো কাৰণে একো কাৰণে ভয় খাব নালাগে, কিয় ঈশ্বৰ তোমাৰ লগত আছে। ধন্যবাদ তোমালোকক এই বাক্য শুনিলা কাৰণে। তোমালোকে যোনে যোনে শুনি আছা, তোমালোকে যদি এই বাক্য শুনাৰ পাছত মৃত্যুক জয় কৰা প্ৰভু যীশু খ্ৰীষ্টক যদি তোমালোকৰ হৃদয়ত পাব ইচ্ছা কৰা, মই তোমালোকক প্ৰাৰ্থনা যোগেদি তোমালোকক গাইড কৰিব পাৰিম। তোমালোকে এই প্ৰাৰ্থনাটো মোৰ পাছে পাছে কবা। তুমি যদি যীশু খ্ৰীষ্টক, মৃত্যুক জয় কৰা যীশুক যদি তুমি পাব ইচ্ছা কৰা, তুমি এই প্ৰাৰ্থনাটো মোৰ পাছে পাছে কবা, আৰু যীশু তোমাৰ হৃদয়লৈ আহিব। মোৰ পাছে পাছে এই প্ৰাৰ্থনাটো তোমালোকে মোৰ পাছে পাছে কবা, আৰু আত্মাৰে সত্যৰে তোমালোকে প্ৰাৰ্থনাটো কৰিবা। Hallelujah. ধন্যবাদ পিতৃ ঈশ্বৰ, মোৰ পাছে পাছে কোৱা,
ধন্যবাদ পিতৃ ঈশ্বৰ, এই সময়ৰ কাৰণে তোমাক ধন্যবাদ দিওঁ। প্ৰভু, তোমাৰ জীৱিত বাক্য এই সময়ত শুনিবলৈ পালোঁ। প্ৰভু যীশু, তুমি যে মৃত্যুক জয় কৰিলা আৰু মৃত্যুক জয় কৰি উঠি জগতৰ মানুহ জাতিৰ কাৰণে তুমি জীৱিত আশাৰলৈ আকৌ এবাৰ প্ৰভু তুমি জন্ম দিলা। এই জীৱিত আশা প্ৰভু ময়ো প্ৰভু গ্ৰহণ কৰিব ইচ্ছা কৰোঁ। আৰু সেইকাৰণে প্ৰভু এই সময়ত তোমাৰ ওচৰলৈ আহিছোঁ। প্ৰভু যীশু, মোক গ্ৰহণ কৰা। প্ৰভু, মই পাপী হয়, মোৰ সকলো পাপ আৰু অধৰ্মিক কামবোৰ প্ৰভু তুমি ক্ষমা কৰা। তোমাৰ ক্ৰুচত যি তেজ বৈ গৈছিলে, সেই তেজৰ যোগেদি মোৰ সকলো পাপবিলাক তুমি শুচি কৰি পবিত্ৰ কৰা। প্ৰভু যীশু, তুমি জীৱিত ঈশ্বৰৰ পুত্ৰ বুলি মই তোমাক স্বীকাৰ কৰোঁ। প্ৰভু যীশু, তুমি মোৰ পাপৰ কাৰণে সেই ক্ৰুচত মৃত্যু দান দিলা বুলি মই বিশ্বাস কৰোঁ। প্ৰভু যীশু, তুমি মৃতবিলাকৰ পৰা আকৌ উঠিছা বুলি মই বিশ্বাস কৰোঁ। প্ৰভু যীশু, তুমি মৃত্যুক তুমি জয় কৰি উঠিছা বুলি মই বিশ্বাস কৰোঁ। প্ৰভু যীশু, তুমিয়েই মোৰ ত্ৰাণকৰ্তা, মোৰ প্ৰভু বুলি মই তোমাক স্বীকাৰ কৰোঁ। প্ৰভু যীশু, মোৰ হৃদয়ৰ দুৱাৰ মেলি তোমাক মাতিছোঁ। আহা প্ৰভু যীশু, মোৰ হৃদয়লৈ, মোৰ জীৱনলৈ। এই সময়ৰ পৰা প্ৰভু যীশু, তুমিয়ে মোৰ জীৱনৰ আৰু শৰীৰৰ প্ৰভু হোৱা। ধন্যবাদ প্ৰভু যীশু, মোৰ হৃদয়লৈ অহা কাৰণে আৰু মোক গ্ৰহণ কৰাৰ কাৰণে। তোমাৰ পবিত্ৰ নামত এই প্ৰাৰ্থনা খুজিলোঁ। আমেন, আমেন। প্ৰেইজ দ্য লৰ্ড। তুমি যদি এই প্ৰাৰ্থনা কৰিলা, তেতিয়াহ'লে তুমি কমেণ্ট বক্সত মোৰ কাৰণে তুমি লিখিব পাৰিবা আৰু তুমি মোৰ কাৰণে ফোন কৰিব পাৰিবা। তোমাৰ কাৰণে মই ফোনৰ যোগেদিও প্ৰাৰ্থনা কৰিব পাৰিম। তুমি যদি যীশুখ্ৰীষ্টক নিজৰ হৃদয়লৈ মাতিলা, মৃত্যুক জয় কৰা খ্ৰীষ্টক যদি তুমি এই সময়ত গ্ৰহণ কৰিলা, তুমি কিবা কমেণ্টছ বক্সত তুমি লিখি দিবা, তোমাৰ কাৰণে প্ৰাৰ্থনা কৰিম। আৰু এই সময়ত আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। আমি যদিও লকডাউনত আছোঁ, আমি ঈশ্বৰৰ বাক্য আমি শুনিবলৈ পাই আছোঁ। ইয়াৰ কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। তোমালোকক মই অনুৰোধ কৰিব ইচ্ছা কৰিম, তোমালোকে নিজৰ নিজৰ ঘৰত প্ৰাৰ্থনাত থাকিবা, সদায় প্ৰাৰ্থনাত থাকিবা আৰু সদায় ঈশ্বৰৰ বাক্য পঢ়িবা তোমালোকে, আৰু সদায় ঈশ্বৰক স্তুতি আৰাধনাত থাকিবা। তোমালোকে ঘৰৰ পিতৃবিলাক, তোমালোকে ঘৰৰ প্ৰিষ্ট হয়, পিতৃবিলাকে ঘৰৰ প্ৰিষ্ট হয়। আৰু সেইকাৰণে তোমালোকে নিজৰ ঘৰৰ পত্নী আৰু ল'ৰা ছোৱালীক লৈ সদায় ঘৰত তোমালোকে প্ৰাৰ্থনাত থাকিবা। ঈশ্বৰ জিহুৱাৰ কাৰণে তোমালোকে বেদী তোমালোকে উৎপন্ন কৰিবা। ঘৰতে তোমালোকে বেদী তোমালোকে এষ্টাব্লিছ কৰিবা। ধন্যবাদৰ বেদী, প্ৰাৰ্থনাৰ বেদী, ঈশ্বৰৰ বাক্য আলোচনাত বেদী তোমালোকে যদি ঘৰত যদি তোমালোকে এষ্টাব্লিছ কৰা, তেতিয়াহ'লে কি হ'ব? তোমালোকে যে সদায় প্ৰাৰ্থনাত, স্তুতি আৰাধনাত, ঈশ্বৰৰ বাক্যত থকা নিজৰ নিজৰ ঘৰত, তোমালোকৰ ঘৰৰ ওপৰত স্বৰ্গবিলাক মুকলি হ'ব আৰু ঈশ্বৰৰ চকু তোমাৰ ঘৰৰ ওপৰত থাকিব। স্বৰ্গদূতবিলাক তোমাৰ ঘৰত অহা যোৱা কৰিব আৰু তোমালোকক ৰক্ষা কৰিব। এই মহামাৰীবিলাকৰ পৰাও ৰক্ষা কৰিব তোমালোকক। আৰু যি চিটুৱেশ্যনে নহওক কিয়, তাৰ পৰা প্ৰভুৱে তোমাক ৰক্ষা কৰিব। ঈশ্বৰৰ কাৰণে নিজৰ নিজৰ ঘৰত বেদী তোমালোকে, আল্টাৰ তোমালোকে বিল্ড কৰিবা, বেদী বনাবা। আৰু সেই বেদীটো পুৰণি নিয়মৰ বেদী নহয়, কিন্তু নতুন নিয়মৰ বেদী, প্ৰাৰ্থনাৰ বেদী। তোমালোকে ঈশ্বৰৰ বাক্য আলোচনা কৰা বেদী, স্তুতি আৰাধনা কৰা বেদী তোমালোকে ঘৰত এষ্টাব্লিছ কৰিবা। আৰু চোৱা, তোমালোকে যদি সদায় প্ৰাৰ্থনাত থাকা, তোমালোকৰ ঘৰ পৰিবাৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিব। সেইকাৰণে এই ট্ৰাইং টাইমছত তোমালোকে চবেই, প্ৰত্যেক বিশ্বাসী ভাই ভনীবিলাক সদায় প্ৰাৰ্থনাত থাকিবা। ঈশ্বৰ আশীৰ্বাদ কৰক। তোমালোকৰ লগত হৈ ভাল লাগিল। আকৌ সময় ল'ম আৰু তোমালোকৰ কাৰণে ঈশ্বৰৰ বাক্য আনিবলৈ আকৌ আমি চেষ্টা কৰিম।
ঈশ্বৰ আশীৰ্বাদ কৰক মে গড ব্লেছ ইউ গড ব্লেছ আৰু সদায় প্ৰভুত আৰু ঈশ্বৰৰ বাক্যত প্ৰাৰ্থনা থাকিবা আমেন হালেলুয়া